নমস্কাৰ। ভিডিঅ'টোৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় আমাৰ আজিৰ বিষয়বস্তুটো অনুমান কৰিব পাৰিছে। জুবিন সমগ্ৰ বুলি কোৱা হৈছে তোৰ সুৰৰ আচল ধৰি আমাৰ ভিডিঅ'টোৰ নাম। জুবিন সমগ্ৰ বুলি যদিও বা কোৱা হৈছে, জুবিন গাৰ্গৰ বিষয়ে কৈ জুবিন গাৰ্গৰ গুণ বখানি শেষ কৰিব পৰাটো সম্ভৱপৰ নহয়। কিন্তু তথাপি আমাৰ আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল জুবিন গাৰ্গৰ বিষয়ে কিছুমান এনেকুৱা কথা যিখিনি কথা হয়তো সচৰাচৰ আলোচনা কৰা নাযায়, নতুবা সেই আলোচনাখিনিৰ পূৰ্বে যিখিনি বিষয়বস্তু উত্থাপন হৈ আছিল সেই বিষয়বস্তুখিনিৰ হয়তো এটা ফালহে আমি দেখিছো, আন এটা ফাল আমি দেখা নাই। বহুতো বিতৰ্কৰ কথা, সংগীতৰ যাত্ৰাৰ পৰা আৰম্ভ কৰি চিনেমাৰ জগতখনত তেখেতৰ যি যাত্ৰা, যি অৱদান, প্ৰকৃতিপ্ৰেমী জুবিনৰ পৰা বিতৰ্কৰ মাজলৈ অহা সেই গায়কজন বা বিতৰ্কৰ মাজলৈ অহা সেই শিল্পীগৰাকীৰ জীৱনৰ বিষয়ে বহুতো এনেকুৱা কথা আছে যিখিনি আমি ফঁহিয়াই চালে আমাৰ ভাল হয়, বা নতুবা আমি আমাৰ পিছৰ প্ৰজন্মলৈকে সেই কথাখিনি লৈ যোৱা উচিত। আৰু প্ৰতিগৰাকী অসমীয়া হিচাপে এয়া আমাৰ কৰ্তব্য বা দায়িত্ব, আমি জুবিন গাৰ্গৰ চৰ্চা অব্যাহত ৰাখো আৰু জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমি আমাৰ ফালৰ পৰা যুঁজ দি থাকো যি ধৰণে সম্ভৱ হয়। গতিকে এই গোটেই কথাখিনি প্ৰাসংগিক বুলি ভাবি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰি উলিওৱা হৈছে। ভিডিঅ'টোৰ নামটো তোৰ সুৰৰ আচল ধৰি দিয়া হৈছে জুবিন সমগ্ৰ। ইয়াতে আমি জুবিন গাৰ্গৰ বিষয়ে যিমানখিনি পাৰো সিমানখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি কেইটামান ভাগত ভাগ কৰিছো ভিডিঅ'টো, কেইটামান ভাগ আছে নিৰ্দিষ্ট। ভিডিঅ'টোৰ ভাগ কেইটা আমি আপোনালোকক কৈ দিব বিচাৰিছো। জুবিন দ্য মিউজিকেল মেষ্ট্ৰো, সংগীতৰ এজন মহাৰজা, সংগীতৰ অসমীয়া সংগীতৰ ভোটা তৰা হিচাপে বা অসমীয়া সংগীতৰ নক্ষত্ৰ হিচাপে আমি তেখেতক প্ৰথমে আলোচনা কৰিম। তাৰপিছত তাৰে লগে লগে মিউজিক ডিৰেক্টৰ বা কম্প'জাৰ হিচাপে বা লিৰিচিষ্ট হিচাপেও তাৰে লগতে থাকিব। তাৰে পিছত আহিব জুবিন দ্য ছ'চিয়েলিষ্ট, কাৰণ ছ'চিয়েলিষ্ট হিচাপে জুবিন গাৰ্গে নিজকে ঘোষণা কৰিছিল আৰু আমিও জানো তেখেতৰ যিখিনি কৰ্মৰাজি সেইখিনিৰে তেখেত নন পলিটিকেল আৰু সমাজৰ বাবে, মানৱ সমাজৰ উন্নতিৰ বাবে কাম কৰি যোৱা এগৰাকী ব্যক্তি আছিল। আৰু তাৰ পাছত আহিব দ্য মেন বিহাইণ্ড কণ্ট্ৰভাৰ্চিজ, কাৰণ বিতৰ্কই লগ এৰা নাছিল মানুহজনক। আমি অসমীয়াই মৃত্যুৰ পিছতহে মূল্য বুজি পাওঁ বুলি কোৱা হয়, আৰু আচলতে আমি বহুতো অসমীয়াই এনেকুৱা কাম কৰিছো যে জুবিন গাৰ্গ জীয়াই থকা কালত আমি তেখেতৰ বিৰুদ্ধে FIR পৰ্যন্ত দিছো। আমি মানে মই অসমীয়া মানুহখিনিৰ কথাকে কৈছো। হয়, আমি কেঁকোৰা জাতি বুলি এনেই নকয়। গতিকে আমাৰ বহুতো এনেকুৱা ভুল আছিল যিখিনি বস্তুত আমি যিখিনি ক্ষেত্ৰত মানুহজনক বহুত ভুল বুজিলো। গতিকে সেই বিষয়েও আজি কিছু কথা অৱগত কৰিব বিচাৰিছো, সেই বিষয়েও কিছু কথা আলোচনা কৰিব বিচাৰিছো। যিহেতু আজি ক্লাছ নহয়, আমাৰ ইকুহিপাত লগ' ইয়াতে বা এইবোৰ লাগি আছে, কিন্তু আজিৰটো আপোনালোকে ক্লাছ বুলি ধৰিব নালাগে, এইটো এটা ভিডিঅ' আমি প্ৰস্তুত কৰি উলিয়াইছো। ইয়াতে কিছু কথা জানিবলগীয়া কথাও আমি আলোচনা কৰিম, লগতে আমাৰ দৃষ্টিভংগীও কিছু আমাৰ ফালৰ পৰা আগবঢ়াম। আৰু লগতে আপোনালোকে যদি এই ভিডিঅ'টো এই সময়ত চাই আছে, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় এমাহ উকলি গ'ল, এমাহৰো বেছি উকলি গ'ল, কিন্তু এই পৰ্যন্ত ন্যায় ব্যৱস্থাটো কি হৈ উঠা নাই। যিমান ফলপ্ৰসূ হ'ব লাগিছিল সিমান ফলপ্ৰসূ হৈ উঠা আমি দেখা নাই। গতিকে কমেণ্টত আপোনালোকেও লিখিব পাৰে #Justice4Jubin Garg। ঠিক আছে, আহকচোন আলোচনাখিনিৰ মাজলৈ যাম। জুবিন গাৰ্গ দ্য ছিংগাৰ, সংগীতৰ মহাৰজা বুলি জুবিনক আপোনালোক আটাইয়ে জানে, আমি সকলোৱে জানো। সংগীত জগতৰ, অসমৰ সংগীত জগতৰ একচ্ছত্ৰী সম্ৰাট বুলি ক'লেও ভুল নহ'ব, কাৰণ তেখেতৰ যিটো কণ্ঠ আছিল ঈশ্বৰ প্ৰদত্ত আছিল। আৰু এই কণ্ঠৰ যিটো যাত্ৰা সেইটো আচলতে বহু আগৰ পৰা আৰম্ভ হৈছিল। আমি প্ৰথম এলবাম হিচাপে অনামিকাখন জানো, কিন্তু তাৰেও বহুত আগৰ পৰা তেখেতে প্ৰায় 17-18 মান বছৰ বয়সৰ পৰাই ৰেডিঅ'ত গান গাবলৈ আৰম্ভ কৰিছিল। গতিকে কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' তেনেকুৱাও পাব্লিছ হৈছে য'ত তেখেতে ৰেডিঅ'ত গোৱা, বহুত আগতে গোৱা গীত এটি পাব্লিছ হৈছিল। তেতিয়াই সেই অপূৰ্ব কণ্ঠ, তেতিয়াৰ পৰা ইমান কম বয়সৰ পৰা ইমান পৰিপক্ক কণ্ঠ এটিৰ অধিকাৰী ব্যক্তিগৰাকীয়ে প্ৰথম যেতিয়া নিজৰ মিউজিক এলবাম উলিয়াইছিল, তেখেত বাহিৰৰ বহুত কালচাৰ বা বাহিৰৰ বহুত কিতাপ, বাহিৰৰ বহুত মিউজিকেল জনৰা এইবিলাকৰ পৰাও ইনস্পায়াৰ্ড হয়। কিন্তু প্ৰথম যেতিয়া মিউজিকেল এলবাম উলিয়াইছিল, দ্যাট ৱাজ 1992। 1992 তেখেতে ডেবিউ এলবাম বুলি কোৱা যায়, তেখেতৰ প্ৰথমখন এলবাম অনামিকা মুকলি কৰিছিল। আৰু অনামিকাখনত তেখেতে কৈছিল তেখেতৰ লগতে কবিতা কৃষ্ণমূৰ্তিদেৱে কণ্ঠদান কৰিছিল। আৰু এখন উলিয়াওঁতে বাজেট আছিলে প্ৰায় 80,000 টকা, যিটোৰ কাৰণে জুবিন গাৰ্গৰ নামত যিটো ইঞ্চুৰেঞ্চ বা ফিক্স ডিপজিট আছিল, মাকে সেইটো ভাঙি দিছিল। আৰু জুবিন গাৰ্গে নিজে বাদ্যযন্ত্ৰ সংগত কৰি যিখিনি পইচা লাভ কৰিছিল, ৰিচেণ্ট এটা পডকাষ্টত তেখেতে নিজে সেইখিনি কথা কৈছে যে যিখিনি পইচা তেখেতে তেনেকে সংগ্ৰহ কৰিব পাৰিছিল, প্ৰায় 80,000 মান টকা লগ কৰি এই এলবামখন উলিয়াইছিল। আৰু দ্যাট ৱাজ এ বিগ হিট। অনামিকা যিখন বহুত ডাঙৰ হিট আছিল, অনামিকা ৱাজ জুবিনছ ডেবিউ এলবাম ৰিলিজড ইন 1992 at the age of 19 and became instant hit across Assam। সমগ্ৰ অসমতে তাৎক্ষণিকভাৱে এই এলবামখন হিট হৈ পৰিছিল। তেতিয়া কোনো মিউজিকেল চিডিজ, স্পটিফাই, উইংক এইবিলাক বস্তু নাছিল, তেতিয়া কেছেট আছিলে য'ত মেগনেট টেপ থাকে। আমি সেই কেছেট শুনিছিলো আগতে কালেক্ট কৰি কৰি। It marked the birth of Assamese pop culture and inspired a generation of regional artists। So অসমত কি হৈছিল, তাৰে আগৰ যিটো ধাৰা আছিল, তাৰে আগৰ ধাৰাটো জিতুল সোণোৱাললৈকে তেনেকুৱা শিল্পীলৈকে কি হৈ আছিল, তাৰে পিছত আমাৰ ধাৰাটো আগবঢ়াই নিয়া নতুন মানুহ কোনো নাছিল।
কিন্তু তাৰে পিছত হঠাতে যিজন আহিল সেইজনে ধুমুহাৰ সৃষ্টি কৰিলে, প্ৰলয়ৰ সৃষ্টি কৰিলে, আৰু যিজনে গাই গৈছে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন বুলি, সেই মানুহজনে কিন্তু ধুমুহাৰ দৰে অসমৰ যি সাংস্কৃতিক যাত্ৰা, অসমৰ যি সংগীত, সেয়াক এটা বেলেগ পৰ্যায়লৈ লৈ গ'ল। কাৰণ সেই কোন কাহানীতে তেখেতে ব্লুজ এক্সপেৰিমেণ্ট কৰিছিল, ব্লুজ মিক্স কৰি পেলাই পামনে মই ঘূৰাই জাতীয় গান তেখেতে বনাই থৈ দিছে, মুক্তি এলবামত বনাইছিল, 1997ত ৰিলিজ হৈছিল। গতিকে আমি তেখেতৰ কেৱল গানৰ কথা, কণ্ঠ এইবোৰ চৰ্চা কৰিলে নহয়, আচলতে বহুখিনি কথা ক'বলগীয়া আছে। আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণটো সেইটো। Songs from Anamika were recorded using minimal studio technology, largely on analog system. Analog system মানে আপোনালোক বহুতে হয়তো গম পায়, আগৰ দিনৰ ষ্টুডিঅ'ৰ যি ৰেকৰ্ডিং চিষ্টেম আছিল সেইবিলাক ডিজিটেল নাছিল। এতিয়া কি হয়, ডিজিটেল মাল্টি ট্ৰেকিং ৰেকৰ্ডিং চিষ্টেমছ আছে। আমাৰ সাউণ্ড প্ৰুফ ৰুম তেতিয়াও থাকিছিল সাউণ্ড প্ৰুফ ৰুম, কিন্তু আমাৰ আজিকালি কি কৰা হয়, নিউৱেণ্ডো, কিউবেছ এনেকুৱা ছফ্টৱেৰবিলাক ইউজ কৰি পেলাই, কোনোবাটো 64 বিট, কোনোবাটো 32 বিট, এনেকে আমি কি কৰোঁ, ছফ্টৱেৰবিলাক ইউজ কৰোঁ, কৰি পেলাই মাল্টি ট্ৰেকিং কৰি পেলাই লেয়াৰ বাই লেয়াৰ আমি গানবিলাক কৰি যাওঁ। তেতিয়া দুটাই ট্ৰেক আছিল মষ্টলি, এটা ইনষ্ট্ৰুমেণ্টছৰ কাৰণে, এটা ভোকেলছৰ কাৰণে, আৰু এটাই ট্ৰেক আছিলে যে এটা ট্ৰেকত ভুল হ'লে গোটেইটো আকৌ নতুনকে কৰিব লাগে। তেনেকুৱা ধৰণৰ চিষ্টেমবিলাক আছিল ইনিচিয়েলি। তাৰপিছত জুবিন গাৰ্গে যিটো সময়ত সংগীত যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া মষ্টলি এনালগ চিষ্টেমছ আছিলে। তেতিয়া এতিয়াৰ নিচিনা চাউণ্ড কাৰ্ড নাছিলে, মিক্সাৰ বৰ্ড আছিলে, যিখন এনেকে আগুৱাই দিব লাগে চাবিবিলাক বা পিছুৱাই দিব লাগে এডজাষ্ট কৰিবৰ কাৰণে, হয়নে? গতিকে তেনেকুৱা চিষ্টেম এতিয়াও বহুত ষ্টুডিঅ'ত আছে, এনালগ চিষ্টেম, যিটো বহুত পুৰণি হয় কিন্তু বহুত ইফেক্টিভ হয়। এতিয়া ডিজিটেল চিষ্টেমবিলাক ওলালে, যিটো কম জেগাত বহুত বস্তু বহুত কাম কৰিব পাৰে, তেনেকুৱা চিষ্টেমবিলাক। গতিকে অনামিকা এলবামখনৰ যিবোৰ বস্তু আছিল সেইবোৰ এনালগ ব্যৱস্থাতে ৰেকৰ্ড কৰা হৈছিল। তাৰপিছত কি কোৱা হৈছে চাওঁ আহক। The album sold over 20,000 copies within its first year. গতিকে এইটো এটা ৰেকৰ্ড আছিল, এইটো এটা ৰেকৰ্ড আছিল অসমীয়া নন ফিল্ম মিউজিক ডেট এৰা। কাৰণ অসমত তেতিয়া চলচ্চিত্ৰ বা চিনেমাৰ মিউজিকবোৰ বহুত চলিছিল, কিন্তু চিনেমাৰ বাহিৰৰ মিউজিকৰ কাৰণে এখন এনেকুৱা এজন নতুন আৰ্টিষ্টৰ এলবাম এখনৰ কাৰণে 20,000 কপি এলবাম, 20,000 কপি কেছেট তেতিয়া বিক্ৰী হোৱাটো এটা ৰেকৰ্ড আছিলে, ঠিক আছে, এবছৰৰ ভিতৰত। তাৰপিছত কি হ'ল, ইট লেড টু জুবিনছ এন্ট্ৰি ইনটু বলিউড মিউজিক, ইভেন্টুৱেলি paving the way for Ya Ali Gangster 2006. গতিকে এই ছাকচেছৰ পিছতে আচলতে যিটো ধাৰাসাৰ এক এলবামৰ সুত পাব ধৰিলে, গানৰ সুত পাবলৈ ধৰিলে, তেখেতৰ যিবোৰ সৃষ্টি আছিল প্ৰতিটোৱেই ইউনিক, প্ৰতিটোৱেই বিশাল একোটা লিৰিক্স তাৰে ভিতৰত কেৰি কৰে, বেলেগ বেলেগ মিউজিকেল জনৰা, গোটেইকেইটা গানত সাংঘাতিক ধুনীয়া গাইছে। কিন্তু তাৰ পিছতো ইমান বেছি কোৱান্টিটিত তেখেতে গান উলিয়াব পাৰিছিল, এইটো এটা ৰেকৰ্ড হয়। আৰু ইমান বেছি তেখেতৰ গানৰ লৈ ৰেকৰ্ড যিমানখিনি আছে গোটেইখিনি কথা আমি পাতিম। আৰু লাহে লাহে তেখেতে বলিউডত খোজ পেলাবলৈ সক্ষম হৈছিল, কাৰণ বলিউডৰো মিউজিক ডিৰেক্টৰ বা প্ৰডিউচাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, বা তেখেতসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আৰু ইয়া আলী শীৰ্ষক যিটো গীত আছিল, গেংষ্টাৰ চিনেমাখন 2006ত ওলাইছিল, এইখনৰ কাৰণে তেখেতে কেইবাটাও এৱাৰ্ড পাইছে, আৰু এইখনৰ কথাও আমি পিছত পাতিম। ডেবিউ ফিল্ম হিচাপে তেখেতে প্ৰথম নিজক ক'ত প্ৰকাশ কৰিছে, সেইখন ফিল্ম আছিলে তুমি মোৰ মাথো মোৰ, আৰু এই ফিল্মখন ৰিলিজ হৈছিল 2000ত, ঠিক আছে। জুবিন মেড হিজ এক্টিং এণ্ড ডিৰেক্টৰিয়েল ডেবিউ উইথ তুমি মোৰ মাথো মোৰ। ইয়াতে তেখেতে এক্টৰ হিচাপেও ডেবিউ কৰিছিল, তেখেত এগৰাকী অভিনেতা হিচাপেও প্ৰথম আত্মপ্ৰকাশ কৰিছিল, আৰু পৰিচালনাও কৰিছিল এইখনৰ জুবিন গাৰ্গে। এই চিনেমাখনত মুক্তি লাভ কৰিছিল 2000 চনত। The film was released on the same day as হিয়া দিয়া নিয়া। হিয়া দিয়া নিয়া চলচ্চিত্ৰখনৰ কথা আপোনালোকে প্ৰায়ে শুনিয়ে আছে। ৰিচেণ্টলি ভাইমন দা বুলি যিখন অসমীয়া চিনেমা ৰিলিজ হৈছিল, এইখন আছিলে মুনীন বৰুৱাদেৱৰ বায়'পিক, আৰু শ্ৰদ্ধাৰ পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনৰো সংগীত সম্পূৰ্ণ জুবিন গাৰ্গৰ আছিল, আৰু তাতে জুবিন গাৰ্গে কেইবাটাও গীতত কণ্ঠদান কৰিছে, নহয় জানো? হিয়া দিয়া নিয়া যিটো ফেমাছ হামিংটো আপোনালোক আটাইয়ে শুনিছে। গতিকে এই হামিংটো কেৰি কৰা সেই চিনেমাখন আৰু তেখেতে নিজে বনোৱা চিনেমা যিখন তুমি মোৰ মাথো মোৰ, এইকেইখন একেদিনাই ৰিলিজ হৈছিলে। আৰু সেইটোৱেই অসমীয়া কমাৰ্চিয়েল চিনেমা বা অসমীয়া চিনেমাৰ বাণিজ্যিক সফলতাৰ দিশত এটা নতুন পদক্ষেপ আছিল, এটা নতুন খোজ আছিল। সেইখিনিৰ পৰা বাণিজ্যিকভাৱে সফল হ'বলৈ আৰম্ভ কৰিছিল। অসমীয়া চিনেমা নোচোৱা মানুহে অসমীয়া চিনেমা চাবলৈ লৈছিল, আৰু হলবিলাকত অসমীয়া চিনেমা চলিবলৈ লৈছিল। তাৰে আগতে অসমীয়া চিনেমাৰ যাত্ৰাটো খুব শোচনীয় আছিল। মই চিনেমা সম্পৰ্কেও জুবিন গাৰ্গৰ যি অৱদান আছে সেইখিনিৰ বিষয়েও কম অকমান দেৰিকে। প্ৰথম এইখিনি কথা আলোচনা কৰিবলগীয়া আছে। আৰু কি আছিল চাব, Jubin not only acted and directed but also wrote and composed soundtrack, a rare multi-role debut. গতিকে সাউন্ডট্ৰেক খিনিও, যিখিনি গীত আছিলে তুমি মোৰ মাথো মোৰ এলবামখনৰ, সেই গোটেই গীতখিনিও জুবিন গাৰ্গে লিখিছিল, আৰু তাতে তেখেতে কণ্ঠও নিগৰাইছিল। গতিকে এইটো এটা মাল্টি ৰোল ডেবিউ বুলি ক'ব পাৰি, এজন গীতিকাৰ হিচাপে, সুৰকাৰ হিচাপে, গায়ক হিচাপে, সংগীত পৰিচালক হিচাপে, অভিনেতা হিচাপে আৰু পৰিচালক হিচাপে, এই গোটেইখিনি তেখেতে এখন চিনেমাতে কৰিছিল। গতিকে এইটো এটা ডাঙৰ আছিল। আৰু তাৰে লগতে
তুমি মোৰ মাথো মোৰ যিটো টাইটেল ট্ৰেক আছিল, আনকি হিয়া দিয়া নিয়াৰ টাইটেল ট্ৰেকটো বহুত ফেমাছ আছিল। তুমি মোৰ মাথো মোৰ আপোনালোকেও চাগে শুনিছে টাইটেল ট্ৰেকটো, নিশ্চয় শুনিছে। যিখিনি 90s কিডছ আছে সেইখিনিয়েতো শুনিছেই, পিছৰ যিখিনি আছে তেওঁলোকেও নিশ্চয় শুনিছে। এই টাইটেল ট্ৰেকটো এটা ডাঙৰ মানে এভাৰগ্ৰীণ ৰোমেণ্টিক এন্থেম হিচাপে অসমত খুব ডাঙৰ এটা হিট হৈছিল। দ্য মুভি cemented Jubin's reputation as a creative powerhouse beyond music. যে মিউজিকৰ বাহিৰেও এটা ক্ৰিয়েটিভ পাৱাৰ হাউচ হিচাপে, এটা শক্তিৰ ভঁৰাল হিচাপে জুবিন গাৰ্গক যিটো ৰলে দিয়া যায়, জুবিন গাৰ্গে যিটোতে হাত দিয়ে সেইটো পূৰ্ণ হৈ উঠে, তেনেকুৱা এগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈ পৰিছিল। কাৰণ তেখেতে কেৱল গান গোৱা নাছিলে, তেখেতে গান লিখিছিল, সুৰ কৰিছিল, সংগীত পৰিচালনা কৰিছিল, চিনেমাত এক্টিঙো কৰিছিল, আৰু তেখেতে চিনেমা নিৰ্মাতা হিচাপেও পিছৰ পৰ্যায়ত কি কৰিছিল, নিজৰ যি এইটো ইচ্ছা আছিল তেখেতৰ চিনেমা ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰা, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰা তেখেতৰ বহুত ইচ্ছা আছিল। চ' এতিয়া ৰৈ ৰৈ বিনালে ৰিলিজ হবলৈ গৈ আছে। গতিকে এনেকুৱা সময়ত আমি এই কথাষাৰ কৈ আছো, তেখেতৰ যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছিল আমি এই বস্তুটো জনাৰ প্ৰয়োজন আছে। ফাৰ্ষ্ট এৱাৰ্ড, প্ৰথম কেতিয়া এৱাৰ্ড পাইছিল তেখেতে? জুবিন ফাৰ্ষ্ট মেজৰ ৰিকগনিশ্যন ৱাজ ফৰ হিজ হেল্ডি এলবাম চান্দনি ৰাত। এইখন এলবামৰ কথা বহুতে নাজানে। জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰ তেখেতৰ ভনীয়েক, প্ৰয়াত ভনীয়েক, তেখেতসকলে কণ্ঠদান কৰিছিল। কৰি পেলাই এইখনৰ কাৰণে এই এলবামখন নমিনেট হৈছিল ফৰ বেষ্ট ইণ্ডিয়ান পপ এলবাম এট চেনেল ভি এণ্ড স্ক্ৰীন এৱাৰ্ডছ। ঠিক আছে, চেনেল ভি এণ্ড স্ক্ৰীন এৱাৰ্ডছত এইখন বেষ্ট ইণ্ডিয়ান পপ এলবাম হিচাপে নমিনেট হৈছিল। গতিকে তেতিয়াৰ পৰা এই এৱাৰ্ডৰ যিটো যাত্ৰা, এই যাত্ৰাটো আৰম্ভ হৈছিল। তাৰপিছত আৰু বহুত এৱাৰ্ড, অৰ্থাৎ যিগৰাকী মানুহৰ নামেৰে বঁটা দিয়া হয় আনক, জুবিন গাৰ্গ বঁটা প্ৰদান কৰা হয় এতিয়া। ঠিক আছে, এই বছৰৰ জুবিন গাৰ্গ বঁটা প্ৰখ্যাত বাঁহী বাদক দীপক শৰ্মাদেৱক প্ৰদান কৰা হৈছে। তেখেত অসুস্থ হৈ আছে, তেখেত ৰোগৰ সৈতে যুঁজি আছে, তেখেতৰ চিকিৎসাৰ বাবে বহুতো আৰ্থিক সাহায্য আৰু তেনেকুৱাৰ প্ৰয়োজন হৈ আছে। গতিকে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে, যিটো বঁটাত মানপত্ৰ আৰু আৰ্থিক সাহায্যও আছে। গতিকে জুবিন গাৰ্গ বঁটা প্ৰদান কৰা হয়। এটা সময়ত জুবিন গাৰ্গে নিজে বঁটা বুটলিবলৈ, পুৰস্কাৰ পাবলৈ, এৱাৰ্ড লাভ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ৰ পৰা এই সময়লৈকে এটা দীঘলীয়া পৰিক্ৰমা। In 2005, he won BFJA Award as Best Music Director for শুধু তুমি, এখন বাংলা ফিল্ম। এই বাংলা ফিল্মখনৰ কাৰণে 2005 চনত তেখেতে বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড লাভ কৰিছিল। His breakout success came with the Bollywood song Ya Ali 2006। বলিউডত তেখেতে বহুতো গীত গাইছে, প্ৰায় 60 মান গীত গাইছে বলিউডত। বহুতো এনেকুৱা গীত আছে যিবোৰ আমি এতিয়াও শুনা নাই, বহুতো এনেকুৱা গীতত কণ্ঠ নিগৰাইছে যিখিনিৰ হামিং পাৰ্ট গাই থৈ দিছে, বা বহুতো এনেকুৱা চিনেমাটো বেকগ্ৰাউণ্ড গাইছে তেখেতে, যিখিনি আমি এতিয়ালৈ হয়তো গোটেইখিনি গমেই নাপাওঁ। গতিকে বলিউডতো বহুত গান গাইছে তেখেতে, প্ৰায় 3 কোটিৰো অধিক গান বলিউডত গাইছে। কিন্তু তাৰে ভিতৰত আটাইতকৈ ফেমাছ আছিল ইয়া আলি, যিটো গেংষ্টাৰ চিনেমাখনত আছিল। 2006 চনত ৰিলিজ হোৱা এখন চিনেমা, আৰু ইয়াৰে মিউজিক কৰিছিল প্ৰীতম চক্ৰৱৰ্তীয়ে। ঠিক আছে, দ্য গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ। ঠিক আছে, শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী হিচাপে তেখেতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, যিটো বছৰত সোনু নিগম, শান কেৰ নিচিনা আৰ্টিষ্টো নমিনেট হৈছিল। সেই সকলৰ মাজত নমিনেট হৈ জুবিন গাৰ্গে এই বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। গতিকে এইটো বৰ ধেমালি কথা নহয়। বলিউডত গৈ পোৱা, বলিউডত এটা গান গাবলৈ সুযোগ পোৱা, আৰু বলিউডৰ স্বনামধন্য যিখিনি ভাল নামী শিল্পী, খ্যাতনামা শিল্পী, তেওঁলোকৰ মাজৰ পৰা এটা এনেকুৱা উল্লেখযোগ্য এৱাৰ্ড বুটলি লৈ অহাটো, আজুৰি লৈ অহাটো বৰ ধেমালি কথা নাছিল সেই সময়ত, যিটো সময়ত অসমৰ মানুহে ভাবাও নাছিলে বলিউডৰ কথা। ঠিক আছে, হি বিকেম দ্য ফাৰ্ষ্ট আছামিজ ছিংগাৰ টু উইন এন ইণ্টাৰনেশ্যনেল প্লেবেক এৱাৰ্ড ফৰ আ হিন্দী ছং। গতিকে প্ৰথম গৰাকী অসমীয়া। এইটো যদি আপোনালোকক কেতিয়াবা সোধে, এতিয়া কম্পিটিটিভ এক্সামছ বিলাকতো কি হ'ব, জুবিন গাৰ্গ সম্বন্ধীয় বহুতো প্ৰশ্ন আহিব। গতিকে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেবেক এৱাৰ্ড লাভ কৰা, হিন্দী গানৰ কাৰণে প্লেবেক এৱাৰ্ড লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল বুলি যদি সোধে, তাৰে উত্তৰটো কি হ'ব? অসমৰ যিগৰাকী আমি লুইত কণ্ঠ হিচাপে জানো, জুবিন গাৰ্গ। ঠিক আছে, ইন 2024 হি ৰিচিভড এন অনাৰাৰী ডক্টৰেট দিল্লীত ফ্ৰম USTM। USTM হৈছে ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়া। এইখনে তেখেতক অনাৰাৰী সন্মান হিচাপে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু মিউজিক এণ্ড কালচাৰ। সংগীত আৰু সংস্কৃতিৰ প্ৰতি তেখেতৰ যি সংগীত আৰু সংস্কৃতিৰ প্ৰতি তেখেতৰ যি অৱদান, সেই অৱদানৰ বাবে কি কৰিছিল, এই ডক্টৰেট উপাধিটো তেখেতক প্ৰদান কৰা হৈছিল সন্মান সহকাৰে। ইয়াৰ পিছত কি কোৱা হৈছিল চাব, আৰু বহুতো কথা আছে তেখেতৰ বিষয়ে। ফটোবোৰ দেখিলে এতিয়াও মানে ইমোচনখিনি কণ্ট্ৰল কৰা অকমান দিগদাৰ হৈ যায়। মিউজিকেল এণ্ড ছিংগিং ৰেকৰ্ডছ। তেখেত মিউজিকেল যিটো যাত্ৰা, আমিতো আটাইয়ে জানো মিউজিকৰ ক্ষেত্ৰত তেখেতৰ কিমান কি কৰি থৈ দিছে, কিন্তু তাৰ বাহিৰেও কিছুমান এনেকুৱা ৰেকৰ্ডছ কিছুমান আছে যিখিনি কেতিয়াও কোনেও হয়তো মচিব নোৱাৰিব, বা ইয়াৰে আগতেও কেতিয়াও হোৱা নাছিল, ইয়াৰে পিছতো কেতিয়াও নহব, যিখিনিক আমি অভূতপূৰ্ব বুলি ক'ব পাৰো। যে অভাৰ 33 ইয়াৰ কেৰিয়াৰ, তেখেতৰ প্ৰায় 33 বছৰ জোৰা কেৰিয়াৰত তেখেতে
More than 40,000 songs in over 40 languages. প্ৰায় 40টাতকৈ অধিক ভাষাত তেখেতে 40,000তকৈ অধিক গান ৰেকৰ্ড কৰিছে languages and dialects including Assamese, Bengali, Hindi, Tamil, Nepali and Boro. গোটেইবোৰ ভাষাতে প্ৰায়বোৰ ভাষাতে প্ৰায় 40টা ভাষাত তেখেতে গীত ৰেকৰ্ড কৰিছে আৰু গীতৰ সংখ্যা গণনা কৰোতে 40,000ৰো বেছি ওলাইছিল one of India's most recorded singers. গতিকে ইয়াৰে ফলত তেখেত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি বাণীবদ্ধ কৰা ছিংগাৰ সকলৰ ভিতৰতে এগৰাকী হৈ পৰিছিল আটাইতকৈ বেছি বুলি এই কাৰণে কোৱা নাই কাৰণ সেইখন তালিকাত আন যিসকলৰ নাম আছে সেই সকলেও বহুত বেছিকে গান গাই থৈছে গতিকে আটাইতকৈ বেছি হয়তো নহব পাৰে কিন্তু আটাইতকৈ বেছিকে গান ৰেকৰ্ড কৰা সকলৰ ভিতৰতে এগৰাকী আছিলে তাৰে লগত কোৱা হৈছে জুবিন গাৰ্গৰ আটাইতকৈ বেছি ডাঙৰ ৰেকৰ্ডটো হ'ল he once set a personal record by recording 36 songs in a single night a feature unmatched in the Indian music industry India বুলিয়ে নহয় এটো গিনিজ বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ডছত আছিলে এই বস্তুটো এটা ওয়াৰ্ল্ড ৰেকৰ্ড হয় যেটো ৰাতিত তেখেতে কি কৰিছিল 36টা গান বাণীবদ্ধ কৰিছিল যিয়ে যিয়ে ষ্টুডিওৰ লগত বা মিউজিকৰ লগত এছ'চিয়েটেড হয় তেওঁলোকে গম পায় যে এটা গান ৰেকৰ্ড কৰোতে কিমান সময় লাগে সাধাৰণতে এগৰাকী আৰ্টিষ্টৰ বহুতে কোনোবা দিনা গাব নোৱাৰি ঘূৰি আহে পিছদিনা আকৌ কৰিম বুলি যায় বেলেগ এদিন ডেট লৈ লয় এটা গান ৰেকৰ্ড কৰাটো ইমান ধেমালি কথা নহয় যদি একেবাৰে নিউ কামাৰ তেতিয়াহ'লেতো বহুত বেছি দিন লাগে আৰু এই মানুহগৰাকীয়ে মানুহ নহয় আচলতে এগৰাকী ভগৱানৰে অৱতাৰ আছিল বুলি ক'ব লাগিব ঈশ্বৰ পুত্ৰ বুলি ক'ব লাগিব তেখেতে এটা ৰাতিত 36টা গান ৰেকৰ্ড কৰিছিল যেটো আজিলৈকে কোনেও কৰা নাই আৰু আগলৈ হয়তো কোনেও কৰিব নোৱাৰিব হয়তো নহয় কোনেও নোৱাৰিব এইটো খাতা ঠিক আছে he consistently averaged 800 songs per year এবছৰত 800টাকৈ গান গাইছিল প্ৰায় 800 গড় হিচাপত তেখেতে এবছৰত গান গাইছিলে বছৰত কিমানটা দিন থাকে 365 দিন গতিকে তেখেতে সদায় কোনোবা দিনা দুটা কোনোবা দিনা তিনিটাকৈ সদায় ৰেকৰ্ড কৰিছিল যদি এদিন দুদিন নাগায় তেতিয়াহ'লে নেক্সট দিনা আহি হয়তো 10টা 15টা ৰেকৰ্ড কৰি দিছিল তেনেকুৱা ধৰণৰ তেখেতৰ কি আছিল তেখেতৰ যেটো কৰ্ম উদ্যম গতিকে সিমান বেছি নম্বৰত গান যদি গাই থৈ দিছে তেখেতৰ দখলটো কিমান হ'ব লাগিব তেখেতৰ সিঙ্গিং কোৱালিটি কিমান ভাল হ'ব লাগিব এইটো কিন্তু বহুত ডাঙৰ কথা maintaining one of the highest annual song outputs for a solo artist in South Asia সমগ্ৰ দক্ষিণ এছিয়াতে ইমান বেছি গীত ৰেকৰ্ড কৰা হয়তো আন কোনোবা নুলাব মইতো নুলাব বুলিয়ে ভাবো গতিকে তেনেকুৱা এটা ৰেকৰ্ড তেখেতৰ নামত আছে আৰু কি কি ৰেকৰ্ডছ আছিল চাও আহক Zubin holds a regional record for being the first Assamese singer to earn international acclaim for a Hindi song এই বিষয়ে আমিতো কৈছোৱে তেখেত প্ৰথম গৰাকী অসমীয়া গায়ক হয় যিয়ে ইন্টাৰনেশনাল acclaim লাভ কৰিছিল এটা হিন্দী গানৰ কাৰণে ইয়ালি 2006 which top charts across India যেটোৱে কি কৰিছিল তেতিয়াৰ দিনত যদি ইনষ্টাগ্ৰাম কিবা কিবি এবোৰ যদি থাকিলহেতেন তেতিয়াৰ দিনত এই গানটো ট্ৰেন্ডিংৰ নম্বৰ 1ত থাকিলহেতেন নিশ্চিতভাৱে থাকিলহেতেন কাৰণ চবতে এই গান বাজিছিল কেৱল অসমতে নহয় বাহিৰতো বাজিছিল he also holds a unique record for singing 11 songs in 11 different languages in a single day এটা দিনত এগৰাকী মানুহে 11টা বেলেগ বেলেগ ভাষাৰ 11টা গীত গাইছে এটো কেনেকুৱা ধৰণৰ মানে কেনেকুৱা ধৰণৰ কাৰ্য হ'ব লাগিব কেনেকুৱা সাংঘাতিক এটা ব্ৰেইন কেনেকুৱা সাংঘাতিক এটা ট্যালেন্ট কেনেকুৱা সাংঘাতিক এটা এনাৰ্জি হ'ব লাগিব এই বস্তুটো মানে আচৰিত এতিয়াও ভাবিলে আচৰিত লাগে আৰু গা শিয়ৰি যায় মানে এনেকুৱা এজন মানুহ আমি হেৰুৱালো এই বস্তুটো এতিয়া ভাবিলে মানে গা শিয়ৰি যায় ঠিক আছে গতিকে তেখেতৰ যেটো ভোকেলৰ ভাৰ্সিটাইলিটি আছিল লিঙ্গুইষ্টিক ম্যাজিস্ট্ৰি আছিল তেখেতৰ ভাষাৰ যি দখল আছিল এই গুটেই বস্তুখিনি প্ৰমাণ হৈয়ে আহিছে তেখেতৰ প্ৰতিটো কামত প্ৰতিটো ৰেকৰ্ডে বেলেগ বেলেগ কথা প্ৰমাণ কৰি আহিছে তেখেতৰ বিষয়ে গতিকে এইটো আছিল এটা ডাঙৰ ৰেকৰ্ড তাৰ পিছত যদি আমি কওঁ কালচাৰ এণ্ড কেৰিয়াৰ মাইলস্টোনস তেখেতে বহুতো মাইলস্টোন এচিভ কৰিছে আচলতে জুবিন গাৰ্গৰ কথা মাইলস্টোন বুলি ক'লে ভুল হয় আচলতে মাইলস্টোনে জুবিন গাৰ্গক এচিভ কৰে জুবিন গাৰ্গে মাইলস্টোন এচিভ কৰিবলগীয়া নহয় মাইলস্টোন নিজে নিজে খুচকাৰি আহি যায় জুবিন গাৰ্গৰ ওচৰত সো প্ৰথম কথা হ'ল জুবিন গাৰ্গ was the highest paid singer for Assam over 2 decades যোৱা 20 বছৰৰো অধিক কাল জুবিন গাৰ্গ অসমৰ আটাইতকৈ বেছি মাননি প্ৰাপ্ত শিল্পী হিচাপে পৰিগণিত হৈ আছিল marking him as the most commercially successful artist in the stage music history অসমৰ সংগীত জগতৰ যি ইতিহাস সেই ইতিহাসতে বাণিজ্যিকভাৱে আটাইতকৈ সফল এগৰাকী শিল্পী কিন্তু দুখৰ বিষয় মোৰ এতিয়াও কিছুদিন আগতে ভিডিও এটা চাইছিলো যে তেখেতে নিজে কৈছিল যে ঘৰটো 3 বছৰ মান হল বনাবই পৰা নাই পইচাই পোৱা নাই আপোনালোকে পইচা দিলে ঘৰ বনাম আৰু তাৰ পিছত ইয়াতে থাকিম এনেকে তেখেতে কৈছিল আৰু সেই ভিডিওটো চোৱাৰ পিছত মোৰ যেটো মানসিক অৱস্থা আছিল মই নাজানো প্ৰায়বোৰ অসমীয়া মানুহৰে চাগে তেনেকুৱাই হ'ব অৱস্থাটো ঠিক আছে গতিকে তেখেত কিন্তু তাৰ উপৰিও কিন্তু তেখেত কি আছিল কমাৰ্চিয়ালি সাকসেসফুল আছিল কিন্তু এই মানুহজনে কেতিয়াও ল'ব নাজানিলে এইজনে সদায় দিবই জানিলে এই মানুহজনে নিজৰ যিখিনি আৰ্নিং আছিলে
নিজৰ যিমান উপাৰ্জন আছিল তাৰে 70%তকৈও বেছি তেখেতে আনৰ নামত বিলাই দিলে। তেখেতে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে দিলে, বানপানীত ঘৰ হেৰুওৱা মানুহৰ কাৰণে দিলে, বৃক্ষ ৰোপণৰ কাৰণে দিলে, ক'ত দিয়া নাই? জুবিন গাৰ্গ সকলোতে আছিল। জুবিন গাৰ্গ ঢুকুৱা সময়ত, জুবিন গাৰ্গ নাইকিয়া হোৱা বা পৰলোক প্ৰাপ্তি হোৱা সময়ত সেইকাৰণে হয়তো গছ-গছনিও উভালি পৰিছিল, বতৰেও কান্দিছিলে, প্ৰকৃতিয়ে কান্দিছিল, প্ৰতিটো জীৱ-জন্তুৱে ৰৈ ৰৈ তেখেতৰ ফটোৰ ওচৰত আচলতে তেখেতে গীতটোত কোৱাৰ নিচিনাকে ৰৈ ৰৈ বিনালে, তেনেকে আমি ক'ব লাগিব। তাৰপিছত কি কৈছে চাব, he became the first Assamese artist to headline an international concert in Trinidad and Tobago, representing Indian regional music abroad. এইটো আন এটা ৰেকৰ্ড, প্ৰথম অসমীয়া আৰ্টিষ্ট যিয়ে হেডলাইন হিচাপে হেডলাইন ইন ইণ্টাৰনেশ্যনেল কনচাৰ্টত তেখেতে শিৰোনাম দখল কৰিছিল। ঠিক আছে, গতিকে এইটো এটা ডাঙৰ ৰেকৰ্ড, আপোনালোকে নোট কৰি থব পাৰে। যদি প্ৰতিটো ৰেকৰ্ড মই যিখিনি বস্তু ইয়াতে লৈ আনিছো আপোনালোকে স্ক্ৰীনশ্বটো ল'ব পাৰে, লৈ পেলাই পিছত গুগল লেন্স কৰি আপোনালোকে এক্সট্ৰাকেও ৰাখিব পাৰিব। মই একদম যোগাৰৰ কথাটো কৈছো যিটো কামত আহে আপোনালোকৰ, নতুবা এনেকে চাওঁতে যদি মনত ৰৈছে তেতিয়াতো বহুত ভাল কথা। আৰু কিছু কথা আছে ক'বলগীয়া। হিজ পাৰ্চনেল মিউজিক আৰ্কাইভ, তেখেতৰ ব্যক্তিগতভাৱে তেখেতৰ যিটো সংগীতৰ সংগ্ৰহালয় বুলি ক'ব লাগিব, এই সংগ্ৰহালয়টো শেহতীয়াভাৱে তেখেতৰ মৃত্যুৰ কিছুদিন পূৰ্বে তেখেতে নিজে উন্মোচন কৰিছিল। আৰু এই সংগ্ৰহালয়টো কোনে কৰিছিল? তেখেতৰ অনুৰাগী বিশাল কলিতা বুলি এগৰাকী, সঁচাকে বিশাল নামটো যেনেকে বিশাল, কামটো খুব বিশাল কাম এটা কৰিছে, বিশাল মনৰ অধিকাৰী বুলি ক'ব লাগিব। কাৰণ বহু এনেকুৱা এলবাম আছে যিবোৰ এলবাম আমি আজিকালি নেটত বিচাৰিলেও নাপাওঁ, যিবোৰ এলবাম ক'তো খুচৰি পোৱা নাযায়। সেই এলবামবোৰ এই ল'ৰাজনে কি কৰিছিল, কৰবাৰ পৰা নহয় কৰবাৰ পৰা বহুত টকা পইচা খৰচ কৰি হলেও বিচাৰি উলিয়াইছে, বহুত কৰবালৈ গৈ বিচাৰি উলিয়াইছে, কৰি অৱশেষত তেখেতে জুবিন গাৰ্গৰ যিমান ৰেকৰ্ডেড গান আছে বা চিডিজ আছে গোটেইবোৰ কালেকশ্যন কৰি, ফিজিকেলি কালেক্ট কৰি প্ৰায় 35,000তকৈও বেছি কেছেট আৰু চিডিত গোৱা গান আৰু ওৱান অফ দ্য লাৰ্জেষ্ট প্ৰাইভেট কালেকশ্যন ইন ইণ্ডিয়া, ব্যক্তিগতভাৱে কৰা সংগ্ৰহালয়ৰ ভিতৰত ভাৰতবৰ্ষৰে আটাইতকৈ ডাঙৰ সংগ্ৰহালয় কেইটাৰ ভিতৰতে এটা হিচাপে পৰিগণিত হৈছে, যিটো জুবিন গাৰ্গে নিজে উন্মোচনী কৰি থৈ গৈছিল কিছুদিন পূৰ্বে, তেখেতৰ মৃত্যুৰ কিছুদিন পূৰ্বে। এইটো এটা খুব ডাঙৰ কথা। He earned a National Film Award 2009 for Best Music Direction Non-Feature Film, যিখন কমাৰ্চিয়েল ফিল্ম নহয়, Echoes of Silence, নীৰৱতাৰ প্ৰতিধ্বনি বুলি আমি ক'ব পাৰিম অসমীয়াত নামটো, সেই চিনেমাখনৰ কাৰণে কিন্তু বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড তেখেতে পাইছিল, মাৰ্কিং আ নেশ্যনেল লেভেল ৰেকৰ্ড ফৰ এন আছামিজ কম্প'জাৰ। অসমৰ পৰা যিকোনো সুৰকাৰ বা অসমৰ যিকোনো সংগীতকাৰ এজনে কিন্তু এনেকুৱা ধৰণৰ খ্যাতি আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। হয়তো পাইছে কিন্তু বহুত কম। ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা দুই এগৰাকী ব্যক্তি আছে এইখন তালিকাত, গতিকে তাৰে পাছত আন কোনো ওলোৱা নাছিল যিটো কাম জুবিন গাৰ্গে কৰিছে। জুবিন গাৰ্গে ইমানখিনি ৰেকৰ্ডৰ সৃষ্টি কৰিছে বা ইমানখিনি ৰেকৰ্ড জুবিন গাৰ্গৰ নামত আজি আছে, যিমানখিনি এগৰাকী নহয়, দুগৰাকী নহয়, ৩-৪ গৰাকী আৰ্টিষ্টে মিলিও হয়তো নিজৰ জীৱন কালত কি কৰিব নোৱাৰিব, এচিভ কৰিব নোৱাৰিব, বা তাতকেও বেছি আৰ্টিষ্টে মিলিও হয়তো এচিভ কৰিব নোৱাৰিব। তাৰপিছত কি কৈছে, হি ষ্টেচু আনভেইলিং এট ডিগবৈ ইন 2022, ডিগবৈত তেখেতৰ এটা মূৰ্তি কি কৰা হৈছিল, মুকলি কৰা হৈছিল তেখেতৰ মূৰ্তি এটা 2022 চনত। মেড হিম দ্য ফাৰ্ষ্ট লিভিং আছামিজ মিউজিচিয়ান টু ৰিচিভ আ 20 feet ষ্টেচু ইন ৰিকগনিশ্যন অফ এক্সেলেঞ্চ। তেখেতৰ যি পাৰদৰ্শিতা বা তেখেতৰ যি ব্যক্তিত্ব, তেখেতে যি চমৎকাৰী এক ব্যক্তিত্বৰ অধিকাৰী বা তেখেতৰ যি প্ৰতিভা, তাৰে এক ৰিকগনিশ্যন হিচাপে, তাৰে স্বীকৃতি হিচাপে এটা 20 ফুট ওখ মূৰ্তি এটা তেখেতে মুকলি কৰিছিল। আৰু জীৱিত কালত প্ৰথমবাৰৰ কাৰণে কোনোবা অসমীয়া গায়কৰ নামত বা অসমীয়া এগৰাকী শিল্পীৰ নামত তেখেতৰ নামেৰে এটা মূৰ্তি কি কৰা হৈছিল, মুকলি কৰা হৈছিল, যিটো ক'ত আছে, ডিগবৈত আছে, 2022 চনত মুকলি কৰা হৈছিল। জেনেৰেল নলেজৰ এটা কুৱেশ্যন আপোনালোকে ইয়াৰ পৰা পাই গ'ল। ঠিক আছে, ইয়াৰে পিছৰ কথাখিনি আলোচনা কৰিম কি কৰা আছে। জুবিন গাৰ্গ দ্য লিৰিচিষ্ট, এইটো এটা বহুত ডাঙৰ চৰ্চাৰ বিষয়বস্তু। যদি মোৰ ব্যক্তিগত ৰায় যদি সোধে, মই গোটেই ক্লাছটোত বেছিখিনি কথা এইটোৱে ক'বলৈ ভাল পাম, জুবিন গাৰ্গ দ্য লিৰিচিষ্ট। জুবিন গাৰ্গ এগৰাকী সাংঘাতিক ভাল গায়ক আছিল বা সাংঘাতিক এগৰাকী সংগীত পৰিচালক আছিল বা সুৰকাৰ আছিল বুলি জানে, কিন্তু জুবিন গাৰ্গে নিজে যিবোৰ গান লিখিছে, যিবোৰ লিখি থৈ গৈছে, এগৰাকী গীতিকাৰ হিচাপে কিন্তু ইৰৰিপ্লেচেবল। মই জানো জুবিন গাৰ্গৰ নিচিনাকে গান গাব বিচৰা বহুতো আছে যিয়ে অকণমান হলেও চেষ্টা কৰিছে, কিন্তু জুবিন গাৰ্গৰ সমান অধ্যয়ন থকা বা জুবিন গাৰ্গৰ সমান গীত লিখিব পৰা ব্যক্তি হয়তো বহুত কম আছে, বহুত কম। আজিৰ তাৰিখততো নাইয়ে বুলি মই ক'ব বিচাৰিম, ইয়াৰে আগতেও বহুত কম আছিল। কাৰণ তেখেতে অধ্যয়ন বহুত কৰিছে আৰু তেখেতে যিবোৰ লিখিছে, তেখেতে লিখাখিনিৰ ভিতৰত মোৰ ৰৈ ৰৈ বিনালেটো আটাইতকৈ প্ৰিয় মোৰ ব্যক্তিগতভাৱে, আৰু সকলোৰে বেলেগ বেলেগ এনেকুৱা আছে, পামনে মই ঘূৰাই আছে, তাৰপিছত আৰু বহুতো গীত আছে যিখিনি তেখেতে নিজৰ এলবাম বিলাকত কি কৰিছে, দিছে। ডেবিউ এজ লিৰিচিষ্ট, তেখেতে প্ৰথম লিৰিচিষ্ট হিচাপে ক'ত আত্মপ্ৰকাশ কৰিছিল, জুবিন বিগেন ৰাইটিং লিৰিক্স
at his teenage years. তেখেত টিনেজাৰ মানে 13 পৰা 18 বছৰ 19 বছৰ বয়সলৈকে সিমানখিনি বয়সতে তেখেতে গীত লিখা আৰম্ভ কৰিছিল ফাৰ্ষ্ট ফিচাৰ্ড ইন আছামিজ এলবামছ ইন দ্য আৰ্লি 1990s 1990 চনৰ যিবোৰ অসমীয়া এলবাম আছিল সেইবোৰত তেখেতে নিজে কৈছে গান এটা হয়তো 150-200 টকাটো কেতিয়াবা বিক্ৰী কৰি দিছিল তেখেতে লিখি সুৰ কৰি গতিকে জুবিন গাৰ্গ ইমান সহজে বুজিব পৰা ধৰণৰ ব্যক্তি নাছিল জুবিন গাৰ্গ হোৱাটোতো অসম্ভৱ কিন্তু জুবিন গাৰ্গক বুজাটো বা জুবিন গাৰ্গক সম্পূৰ্ণৰূপে জনাটো অসম্ভৱ বুলিয়ে ক'ব লাগিব তেখেতে লিৰিচিষ্ট হিচাপে যি কাম কৰি থৈ গৈছে এইবোৰ বহুত ডাঙৰ কিন্তু আচলতে এচিভ কৰাটোতো দূৰৰে কথা এইবোৰ ভবাটো বহুত ডাঙৰ so one of his earliest lyricist credits is for the Assamese song যৌৱনে আমনি কৰে তেখেতে লিৰিচিষ্ট হিচাপে গীতিকাৰ হিচাপে খ্যাতি লাভ কৰা কামবিলাকৰ ভিতৰত এটা প্ৰধান আছিলে যৌৱনে আমনি কৰে 1998 চনত যিটো মুকলি কৰা হৈছিল এই চিনেমাখনৰ গীত many early songs carried philosophical themes influenced by his father poet কপিল ঠাকুৰ বুলি তেখেতক জনা যায় তেখেতৰ আচল নাম মোহিনী বৰঠাকুৰ বা মোহিনী মোহন বৰঠাকুৰ আচলতে তেখেতৰ সম্পূৰ্ণ নামটো কপিল ঠাকুৰ ইজ হিজ পেন নেম গতিকে এই পেন নেম বা লিখকৰ এটা ছদ্মনাম থাকে এই ছদ্মনামৰ আঁৰত তেখেতে বহুত বস্তু লিখিছিল আৰু তেখেতৰ পৰা ইনস্পায়াৰ্ড আচলতে জুবিন গাৰ্গে নিজে ইন্টাৰভিউত কৈছিলে যে তেখেতৰ দেউতাক এগৰাকী কি আছিলে বিষয়া আছিলে হি ৱাজ এ মেজিষ্ট্ৰেট আৰু তেখেতৰ অধ্যয়ন বহুত আছিলে তেখেতৰ এটা পুথিভঁৰাল আছিলে সেইকাৰণে শিশুকালৰ পৰাই জুবিন গাৰ্গ অধ্যয়নৰ সৈতে জড়িত আছিল আৰু যিমান কিতাপ জুবিন গাৰ্গে পঢ়িছে সিমান কিতাপ আমি চাগে দেখাই নাই জীৱনত ঠিক আছে গতিকে তেখেতৰ দেউতাকৰ যিবোৰ ফিলচফিকেল থিমছ আছিলে সেইবোৰৰ পৰা প্ৰভাৱান্বিত হৈছিল তেখেতৰ গীতসমূহ যিবোৰৰ ভিতৰত মন যায় হওক সোণেৰে সজোৱা পজা হওক ৰৈ ৰৈ বিনালে হওক পিছৰ এলবাম বিলাকত যন্ত্ৰ এইবিলাকত লিখা যেনে শান্তি দিয়া এনেকুৱা গীতবিলাক আছিলে যিবোৰ উল্লেখযোগ্য হিজ ডেবিউ ফিল্ম লিৰিক্স কম্বাইন স্পিৰিচুৱেল ইমেজাৰী এণ্ড ইউথফুল সেন্সিটিভিটি হি অফেন ৰাইটছ ইন বোথ আছামিজ এণ্ড বেংগলী তেখেতে বেংগলীও লিখিছিল অসমীয়াৰ বাহিৰেও মেকিং হিম ওৱান অফ আছামছ ফিউ মাল্টিলিংগেল লিৰিচিষ্ট অসমত বহুত কম আছে যিয়ে বেলেগ বেলেগ বিভিন্ন ভাষাত গীত লিখে যিয়ে অকল এটা নহয় তাতকে বেছি ভাষাত গীত লিখে এনেকুৱা ব্যক্তি বহুত কম আছে তাৰে ভিতৰত এগৰাকী কিন্তু জুবিন গাৰ্গ আছিল তেখেতৰ আটাইতকৈ পপুলাৰ গান যিটো এতিয়া গীত নহয় এটা প্ৰাৰ্থনাৰ দৰে হৈ গৈছে অসমৰ চুকে কোনে কণ কণ শিশুটো মুখত ফুটা নুফুটা মাত লৈও শিশুটো এইটো গায় যিটো মায়াবিনী আৰু যিটো গানৰ সৃষ্টি সন্দৰ্ভত এইটো গানৰ সৃষ্টিৰো এটা আঁৰত কাহিনী আছে আপোনালোক যিসকলে ভাইমন দা চিনেমাখন চাইছে গমেই পায় যে প্ৰথমতে যিটো লিখিছিল প্ৰথমতে লিখা গানটো কিন্তু প্ৰখ্যাত পৰিচালক স্বৰ্গীয় মনিন বৰুৱাদেৱৰ পুত্ৰ তেখেতৰ পেণ্টৰ পকেটত কিন্তু সোমাই থাকোতে কাপোৰটো ভুলতে ধুই দিয়া হৈছিল আৰু সেই লিৰিক্সখিনি গুচি গ'ল তাৰে পিছত জুবিন গাৰ্গে মুহূৰ্তৰ ভিতৰতে এইখিনি ষ্টুডিঅ'ত লিখিছিল লিখি পেলাই সুৰ কৰি গাই দিছিল মায়াবিনী গীতটো গতিকে এইটো আজি গোটেই অসমে জানিছে গোটেই অসমে শুনিছে গতিকে প্ৰতিটো গীতৰ আঁৰত একোটা কাহিনী আছে প্ৰতিটো গীতৰ আঁৰত একোটা এক্সপেৰিমেণ্ট আছে এই বস্তুবোৰ আমাৰ আচলতে জনা নহল জুবিন গাৰ্গৰ মুখেৰে এইবোৰ বস্তু আমাৰ শুনা নহল সেই দুখটো সদায় কিন্তু থাকি যাব যদিহে মই এইটো কথা বিচাৰিছো মোৰ ফালৰ পৰা মোৰ মনৰ পৰা মই বিচাৰো জুবিন গাৰ্গৰ বায়োপিক বনোৱা হওক এটা নহয় দুটা নহয় তিনিটামান পাৰ্টত বনোৱা হওক আৰু এই গোটেই বস্তুখিনি গোটেই জাৰ্নিটো দেখুওৱা হওক তেতিয়াহে আচলতে মানুহে বুজি পাব জুবিন গাৰ্গ মানুহজনক এতিয়াও বহু মানুহে বুজি নাপায় এইটো আটাইতকৈ লজ্জাৰ কথা আটাইতকৈ দুখৰ কথা আৰু দুখৰ কথা আচলতে হয় যদিও এফালৰ পৰা কোনো দায়ী নহয় কাৰণ ইমান সহজো নহয় এগৰাকী মানুহক বুজাটো চ' মায়াবিনী ইজ ৱাইডলি চাইটেড এজ হিজ মষ্ট লাভড চেল্ফ ৰিটেন আছামিজ চং গতিকে আজি পৰ্যন্ত মায়াবিনী গীতটোৰ যি মায়াবিনীয়ে আচলতে আমাক মায়াৰে আৱৰি ৰাখিছে আমি ওলাবই পৰা নাই দ্য চং ফিচাৰ্ছ মিষ্টিকেল ৰোমেণ্টিচিজম উইথ চিগনেচাৰ জুবিন এস্ক পয়েট্ৰি এণ্ড চিম্প্লিচিটি জুবিন গাৰ্গৰ যিটো পয়েট্ৰি এণ্ড চিম্প্লিচিটিৰ ষ্টাইল সেই ষ্টাইলটোৰে গোটেই গীতটোৱে কি কৰি ৰাখিছিল ৰোমেণ্টিক গীতো হয় কিন্তু এক ৰহস্যময় এটা কি আছে সুৰ এটা সোমাই আছে ইয়াৰে পিছত আমি ক'ব বিচাৰিছো মন যায় যিটো গীতৰ কথা সকলোৱে কৈ থাকে জুবিন গাৰ্গে লিখা গীতসমূহৰ হয়তো আটাইতকৈ দীঘল গানটো এইটোৱেই মন যায় আৰু সোণেৰে সজোৱা পজা যিটো গীতক লৈ এটা সময়ত কন্ট্ৰভাৰ্চি হৈছিল যে জুবিন গাৰ্গে অসম সংগীতৰ লগত তুলনা কৰিছিল বুলি জুবিন গাৰ্গক বহুতে ঠাট্টা মস্কৰা কৰিছিল কিন্তু সোণেৰে সজোৱা পজাত যিটো অৱস্থা হৈছিল অসমখনৰ এতিয়া জুবিন গাৰ্গ বিহীন এখন অসমৰ কিন্তু সেইটোৱে অৱস্থা হবলৈ গৈ আছে সোণেৰে সজোৱা যিটো পজা আছিল এতিয়া কিন্তু জহি খহি যাবলৈ ধৰিছে গতিকে মই জনাও যিসকলে কন্ট্ৰভাৰ্চি কৰিছিল কন্ট্ৰভাৰ্চিত আচলতে কোনো থল নাছিল জুবিন গাৰ্গ সময়তকে আগত চলা মানুহ আছিল সেইকাৰণে সময়ৰ আগতে
আমাৰ নিচিনা সাধাৰণ মানুহে বুজি পোৱাৰ বহু আগতে তেখেতে এই অৱস্থাটো উপলব্ধি কৰিছিল সেইকাৰণে বহুত মানুহক বহু সময়ত বহু কথা কৈ থৈ দিছে জুবিন গাৰ্গে আমি যিবোৰ নকবলগীয়া বুলি ভাবো সেই কথাবোৰ জুবিন গাৰ্গে এইকাৰণে কৰিছিল কাৰণ জুবিন গাৰ্গে বহুতো এনেকুৱা বস্তু জানে বা বহুতো এনেকুৱা বস্তু বুজে যিখিনি বস্তু আমি হয়তো বহুত দেৰিকেহে উপলব্ধি কৰিব পাৰো আমি সেইখিনি সময়ত ভাবিয়েই নাপাওঁ আৰু ফেন্স ফেভৰেট লিৰিকেল ক্ৰিয়েশ্যনছ আছিলে এইকেইটা মন যায় আৰু সোণেৰে সজোৱা পজা হিজ লিৰিক্স অফেন ব্লেণ্ড নেচাৰ নষ্টালজিয়া এণ্ড ৰেবেলিয়ন ৰিপ্ৰেজেণ্টিং আছামিজ ফ'ক ইট হোজ ঠিক আছে তেখেতৰ মিউজিক যিটো আছিলে সেইবোৰ প্ৰায় প্ৰকৃতিৰ মাজত বিলীন হোৱা আছিলে নষ্টালজিয়া আছিলে ৰুমাল গানটো এটা উদাহৰণ নষ্টালজিয়া যিটো পুৰণি স্মৃতিৰ কথা কয় ৰেবেলিয়ন আছিলে বিদ্ৰোহৰ এটা কি আছিলে জুই একুৰা জ্বলি আছিলে যেনে শান্তি দিয়া নতুবা জুবিন গাৰ্গে লিখা নহয় ইপচনলাল বৰুৱাদেৱে লিখা অহেতুক চিনেমাখনৰ যিটো টাইটেল চং সূৰ্য উদয় কৰি হিমালয় নদী জানো বয় অহেতুক এই গীতটো এইটো গানতো এটা ৰিবেলিয়ন সোমাই আছে জুবিন গাৰ্গৰ প্ৰতিটো গানতে ৰিবেলিয়ন আছে প্ৰতিটো গানতে নেচাৰৰ লগত কানেকশ্যন আছে প্ৰতিটো গানতে নষ্টালজিয়া আছে ৰিপ্ৰেজেণ্টিং আছামিজ ফ'ক এথোছ অসমৰ যিটো লোককথা বা অসমৰ মানুহৰ যিটো ভইচ দ্য ভইচ ৱাজ জুবিন গাৰ্গ ঠিক আছে জুবিন গাৰ্গৰ গীতটোৰ কথা ক'লে আমি তেখেতৰ মাতেৰে গীতটো কৰবাত নহয় কৰবাত আমাৰ ইনাৰ মাইণ্ডত সেই গীতটো শুনা পাওঁ কাৰণ তেখেতৰ যিটো মাত সেই মাতটো তেখেতৰ সেই কণ্ঠটো আমাৰ কিন্তু কি হৈ থাকিল চিৰদিনৰ কাৰণে মনৰ ভিতৰত আবদ্ধ হৈ থাকিল ফেন্স often note his lyrical range extends from devotional ballads to socio-political tracks socio-political tracks মানে আপোনালোক এটাই জানে কিন্তু devotional ballads বোৰো লিখিছিল তেখেতে ভক্তিমূলক গীতো তেখেতে লিখিছিলে কি লিখা নাছিল মানে সেইটোহে আচল কথা কি লিখিছিলটো কৈ শেষ এনেও কৰিব নোৱাৰি কি লিখা নাছিল এইটো বহুত ডাঙৰ কথা তাৰ পিছত যদি আমি যদি চাবলৈ যাওঁ জুবিন গাৰ্গ দা কম্পোজাৰ এগৰাকী সুৰকাৰ হিচাপে এগৰাকী সুৰ ৰচনা কৰা এগৰাকী ব্যক্তি হিচাপে তেখেতৰ কি দখল আছিল কি দখল আছিলটো আমি কৈ শেষ কৰিব এনেও নোৱাৰিম জুবিন কম্পোজ হিজ ফাৰ্ষ্ট ফুল সাউণ্ড ট্ৰেক ইন তুমি মোৰ মাথো মোৰ 2000 written all 10 tracks writing all 10 tracks তাৰে 10টা গান আছিলে সেই এলবাম সেই কথা ছবিখনৰ আৰু সেই গোটেই কেইটা লিখিছিল আৰু গোটেই সোপা সুৰো কৰিছিল তেখেতে এইটো এটা অলমোষ্ট ইম্পসিবল টাস্ক এখন চিনেমাৰ গোটেই সোপা গান একেজন মানুহে কৰাটো য'ত একেটা সময়ত তেখেতৰ আৰু এখন চিনেমাৰ কাম চলি আছিল সেইখন কি আছিল এখন আছিল হিয়া দিয়া নিয়া আমি অলৰেডি গম পালো দুখন একেটা ডেটতে ৰিলিজ হৈছিল 2000ত গতিকে এইটো বহুত ডাঙৰ কথা আছিল কিন্তু so he has composed music across more than 60 films in Assamese অসমীয়া চিনেমা কিমান ওলাইছে তাৰে 60 খনতকৈও অধিক চিনেমাত তেখেতেই মিউজিক কৰিছিল অসমীয়া বেংগলী এণ্ড হিন্দী সব মিলি আচলতে as a composer he integrated bihu rhythm Indian classical and urban sounds innovatively তেখেতে কি কৰিছিল বিহু হুৰিয়া গীতো কৰিছিল কিমান আছে এতিয়াহে ঐ নাহৰ শুনিছো আমি সেই আগৰ পৰা যদি নদী বাঢ়িলে ঐৰ পৰা আমি চাওঁ তেতিয়া কিমান ফিউজন কৰিছে ইণ্ডিয়ান ক্লাছিকেলৰ তেখেতে কৰিছে ক্লাছিকেল মিউজিক থকা তেখেতৰ এটা গান তোমাৰ মিঠাই চাৱনি এনেকুৱা ধৰণৰ গীত বহুত আছে এণ্ড আৰ্বান চাউণ্ডছ ইনোভেটিভলি যিটো মই ব্লুজৰ কথা কৈছিলো আৰম্ভণিতে ব্লুজ জনৰাটোতো তেখেতে কাম কৰিছে পামনে মই ঘূৰাই হওক বা তেখেতৰ গীতসমূহত ইভেন বিচাৰিছো কাষৰতে যিটো অকমান ৰোমান্টিক গীত বা বুকুতে গুপুতে এনেকুৱা গীতবোৰত তেখেতে কি কৰিছে বেজখন বৰ বেলেগ ধৰণৰ পেটাৰ্ণত ইউজ কৰিছে গতিকে অকমান ভালকে শুনি চাবচোন আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত মই জানো আপোনালোকে ভালকে শুনিব গতিকে ভালকে শুনি চালে বস্তুটো গম পাব কিমান কি বস্তু ইউজ কৰি থৈ দিছে ঠিক আছে আৰু বহুত এনেকুৱা গীত আছে জুবিন গাৰ্গৰ য'ত বিন ইউজ কৰা হৈছে বিন যিটো আমাৰ বিন বৰাগী বুলি যে গান এটা যে আছে বিন নামৰ যিটো ইনষ্ট্ৰুমেণ্ট সেইটো ইউজ কৰা হৈছিল গতিকে এইটো বহুত ডাঙৰ কথা কিন্তু ফ'ক ইনষ্ট্ৰুমেণ্টটো তেখেতে ইউজ কৰিছিল বাহিৰা ইনষ্ট্ৰুমেণ্টৰ নলেজো পুৰা আছিল তেনেকুৱা এজন মানুহ আমাৰ মাজত আছিল বুলি আমি মানে বহুত পিছতহে আচলতে ৰিয়েলাইজ কৰিব পাৰিলো কেইটামান পেপাৰৰ কাটিং দি দিছো তেখেতৰ যিখিনি ইনষ্ট্ৰুমেণ্টেল ভাৰ্চিটাইলিটি আছিলে হি প্লেড অভাৰ 12 ইনষ্ট্ৰুমেণ্টছ 12টাতকৈও বেছি বাদ্যযন্ত্ৰ তেখেতে বজাবলৈ জানিছিল কেনেকে বজাব লাগে তেখেতে জানিছিল আৰু অকনমান নহয় সুনিপুণভাৱে বজাইছিলে তেখেতে কিবৰ্ড বজাইছিলে আমি জানো ড্ৰামছ বজাইছিলে কি বজোৱা নাছিল তেখেতে তবলা বজাইছিল এটা কথা বহুতে নাজানে মই ক'ব বিচাৰিছো জুবিন গাৰ্গে প্ৰথম যেতিয়া সংগীত জগতত আহিছিল তেখেত এগৰাকী গীত গাবতো পাৰিছিল সৰুৰ পৰাই পাৰিছিল কিন্তু প্ৰথম আত্মপ্ৰকাশটো কিন্তু বাদ্যযন্ত্ৰী হিচাপে কৰিছিল আৰু অনামিকাত তেখেতৰ যিখিনি বাজেট আছিলে সেই বাজেটখিনি তেখেতে কিন্তু বাদ্যযন্ত্ৰ সংগত কৰি যি পইচা লাভ কৰিছিল সেই পইচাৰ পৰা তেখেতে কি কৰিছিল তাৰে পৰা তাতে যোগ দি দিছিল সেই এলবামখন উলিওৱাত তেখেতৰ সহায় হৈছিল তেখেতে জিতুল সোণোৱালকে আদি কৰি আন বহুতো তেনেকুৱা আছামিজ ছিংগাৰ ফেমাছ ছিংগাৰ্ছৰ লগত তেখেতে বাদ্যযন্ত্ৰ সংগত কৰিছিল কিবৰ্ড বজাইছিল আৰু তবলাও খুব ধুনীয়া বজাইছিল জুবিন গাৰ্গে যিটো কথা বহুতে নাজানে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখা যিটো কৰ এজাক সপোন যেন বৰষুণ অনিন্দিতা পালে গাইছে দীনবন্ধু চিনেমাখনত আছে যদি আপোনালোকে নাজানে সেই গীতটোত তবলাৰ যিখিনি প্ৰথম পৰ্চন আছে ঠিক আছে বাঁহীৰ লগত যিখিনি তবলাৰ প্ৰথম গট এটা বজাই সেই গটটো জুবিন গাৰ্গে বজাইছিল কিন্তু সেইটো বহুত ডাঙৰ কথা বহুতে গম নাপায় এই কথাটো ঠিক আছে
His instrumental versatility, he played over 12 instruments, gave his composition a distinct acoustic feel. এটা acoustic feel, তাৰমানে যিখিনি বস্তু যন্ত্ৰ নহয় কেৱল, যিবোৰ বাদ্যযন্ত্ৰ আমি হাতেৰে বজাওঁ, যিবোৰ বাদ্যযন্ত্ৰত যন্ত্ৰ বা প্লাগ ইন কৰা নহয় আচলতে, সেই বস্তুবোৰ তেখেতে বহুতখিনি বস্তু কিবোৰ্ডৰ পৰা আদি কৰি বাকী সকলো তেখেতে বজাব জানিছিল। He won the 2009 National Film Award Best Music Director in a Non-Feature Film। আমি অলৰেডি এইখনৰ কথা পাতিছো। তাৰপিছত ক'ব লাগিব জুবিন গাৰ্গ দ্য মিউজিক ডিৰেক্টৰ। মিউজিক ডিৰেক্টৰ হিচাপে এতিয়া কেনেকে আছিলে, তেখেতে মিউজিক ডিৰেকশ্যন কৰা ফিল্ম বহুত আছিলে। এতিয়া ৰৈ ৰৈ বিনালে এখন তেখেতৰ মৰণোত্তৰভাৱে সেইখন কি হ'ব, মুক্তি লাভ কৰিবলৈ গৈ আছে, যিখন আমি সকলোৱে চাম, বাৰে বাৰে চাম, আৰু অসমৰ আটাইতকৈ ডাঙৰ হিট চিনেমাখন সেইখন আমি বনাম কমাৰ্চিয়েলি। ঠিক আছে, এইটো আমি সংকল্প লৈছো। তেখেতৰ ডেবিউ ফিল্ম কি আছিলে? হিজ ডেবিউ এজ এ মিউজিক ডিৰেক্টৰ ৱাজ শ্বেয়াৰ্ড বাই হিয়া দিয়া নিয়া এণ্ড তুমি মোৰ মাথো মোৰ। এই দুখন চিনেমাত তেখেতে মিউজিক কৰিছিল। হিয়া দিয়া নিয়াৰো মিউজিক তেখেতে কৰিছিল, তুমি মোৰ মাথো মোৰৰ মিউজিক তেখেতে কৰিছিল, আৰু এয়া আছিল তেখেতৰ আত্মপ্ৰকাশ। সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গৰ যি আত্মপ্ৰকাশ, সেয়া আছিলে এই দুখন চিনেমা একেলগে। বহুত ফিল্মছ ৱেৰ গেম চেঞ্জাৰ্ছ ইন আছামিজ চিনেমা, আৰু এই দুখন চিনেমাত মিউজিকে এটা এনেকুৱা ফেক্টৰ আছিল যিটো ফেক্টৰ বহুত নতুন আছিল। এনেকুৱা মিউজিক ইয়াৰে আগতে অসমীয়া চিনেমাত হোৱা নাছিল। এটা নতুন জনৰা, এটা নতুন ট্ৰেণ্ড তেখেতে বনাইছিল, নিজাকে এটা ট্ৰেণ্ড বনাইছিল তেখেতে, কিন্তু আনৰ ট্ৰেণ্ড ফলো কৰা নাছিল। য়েছ, তেখেতে হি ৱান্টেড টু লাৰ্ণ ফ্ৰম আদাৰ্ছ, বাট হি নেভাৰ ফলোড এনি ট্ৰেণ্ড। হোৱাট এভাৰ হি ডিড বিকেম আ ট্ৰেণ্ড। ঠিক আছে, তেখেতে যি কৰিছিল সেইটোৱে এটা ট্ৰেণ্ড হৈ পৰিছিল। ইউজিং নিউ এজ চাউণ্ড ডিজাইন এণ্ড ৰোমেণ্টিক মেলোডিজ, তেখেতে নতুন ধৰণৰ চাউণ্ড ডিজাইন কিছুমান কৰিছিল। হিজ মিউজিক ডিৰেকশ্যন এমফেচাইজ ষ্টৰি টেলিং থ্ৰু মেলোডি ৰাদাৰ দেন ডায়লগছ। ঠিক আছে, ডায়লগতকৈ বেছি তেখেতৰ মেলোডিয়ে ষ্টৰি টেলিং কৰিব পাৰিছিল। এইটো এটা বহুত ডাঙৰ কথা, এইটো বহুত কম মানুহে কৰিব পাৰে। সেইকাৰণে আমি আজিও বহু চিনেমাত কি কৰি থাকো, সংগীত ভাল হোৱা নাই, মিউজিক ভাল হোৱা নাই, বেকগ্ৰাউণ্ড স্ক'ৰ ভাল হোৱা নাই বিচাৰি থাকো, কিন্তু সকলোৱে জুবিন গাৰ্গক একে সময়তে একে কামত পোৱাটো সম্ভৱো নহয়। কিন্তু জুবিন গাৰ্গৰ বাহিৰে কি হৈ যায়, অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰি বা চিনেমা ইণ্ডাষ্ট্ৰিৰ মেজৰিটিখিনি নাইকিয়া হৈ যায় জুবিন গাৰ্গক যদি আমি ইনক্লুড নকৰো। ঠিক আছে, প্ৰায়খিনি অংশ নোহোৱা হৈ যায়। কিন্তু এজন মানুহে এটা অনুষ্ঠান আছিল, এজন মানুহে এটা প্ৰতিষ্ঠান, এটা উদ্যোগক ধৰি ৰাখিছিল, কিন্তু অকলে। এইটো বহুত ডাঙৰ কথা। Several songs from these films remain radio staples in Northeast India. Northeast India ৰেডিঅ'ত বাৰে বাৰে বাজিছিল বহুতো গান এই এলবাম বিলাকৰ পৰা। His success in these films encouraged producers to invest in Assamese musicals again. So তেখেতৰ জুবিন গাৰ্গে যেতিয়া যি কৰি দেখুৱাইছিল, তাৰে পিছতহে কিন্তু বহুত প্ৰডিউচাৰ, বহুতো প্ৰযোজক আগবাঢ়ি আহিছিল যে অসমীয়া গানতো আমি পইচা লগাব পাৰো, অসমীয়া চিনেমাতো আমি পইচা ইনভেষ্ট কৰিব পাৰো বুলি। তাৰে পিছত কিন্তু বহুত মানুহ আগবাঢ়ি আহিছিল। Numbers of films directed musically তেখেতে সংগীত পৰিচালনা কৰা ফিল্ম 2025লৈকে জুবিন গাৰ্গ ডিৰেক্টেড মিউজিক ইন অভাৰ 60 ফিল্মছ ইন আছামিজ, বেংগলী এণ্ড হিন্দী। এই তিনিটা ভাষাৰ প্ৰায় 60তকৈও অধিক চিনেমাত তেখেতে সংগীত পৰিচালনাৰ কাম কৰি উঠিছে ইতিমধ্যে। ইয়াৰে পিছত কি আছে আমি চাম। ইয়াৰে পিছত কোৱা হৈছে হিজ IMDb profile lists 240 credits under music department and 60 under composer. These include major blockbusters like Mission China, Kanchenjunga and Ratnakor. এইবিলাক চিনেমা একোখন ব্লকবাষ্টাৰ। মিছন চাইনা ৱাজ এ গেম চেঞ্জাৰ। মিছন চাইনা কমাৰ্চিয়েলি অসমীয়া চিনেমাৰ কোটিৰ ঘৰত ইনকাম কৰা চাগে বহুত কম চিনেমা আছে, তাৰে মিছন চাইনা এখন কিন্তু কি আছিল, ধ্বজাবাহক আছিল বুলি আমি ক'ব লাগিব। মিছন চাইনাই মিক্সড ৰিভিউজ পাইছিল, মিক্সড ৰিয়েকশ্যনছ পাইছিল। কোনোবাই ভাল বুলি কৈছিল, কোনোবাই বেয়া বুলি কৈছিল, কোনোবাই ইমান ভাল পোৱা নাছিল। কিন্তু মিছন চাইনা এটা কি বুলি ক'ব লাগিব, জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেকে জয়মতীৰ সৃষ্টি কৰিছিল, আধুনিক যুগৰ কিন্তু সেই কামটো মিছন চাইনাই কৰিছিল। বা কাঞ্চনজংঘা তেখেতৰ আন এখন চিনেমা, তাৰে আগতে মিছন চাইনাৰ আগতে গানে কি আনে ৰিলিজ হৈছিল। গতিকে এনেকুৱা চিনেমাবিলাকত জুবিন গাৰ্গৰ উপস্থিতিয়ে আচলতে যথেষ্ট আছিল। জুবিন গাৰ্গে সংগীত কৰাটো বেলেগেই কথা। ৰত্নাকৰ এখন যতীন বৰাৰ ছুপাৰহিট মুভি, যিখনৰ কাহিনী অভিজিত ভট্টাচাৰ্য আছিলে, পৰিচালনাও, আৰু এইখনত সংগীত জুবিন গাৰ্গৰ আছিল। আৰু আপোনালোক আটাইয়ে জানে ৰাতি ৰাতি শুই মোৰ সপোনবোৰে, এনেকুৱা গীতবিলাক যে আছিল, এটা কথা কোৱা না, এনেকুৱা গীতবিলাক চব কি জুবিন গাৰ্গে মিউজিক কৰা গীত। So he also composed for mobile theaters productions. মোবাইল থিয়েটাৰ মানে ভ্ৰাম্যমান থিয়েটাৰৰ কথা কৈছে। মোবাইল মানে কি, ভ্ৰাম্যমান থিয়েটাৰ, এইবিলাকতো তেখেতে প্ৰডাকশ্যন কৰিছে, এডিং ইউনিক কালচাৰেল আউটৰিচ। এইটো কিন্তু বহুত ডাঙৰ কথা। এজন মানুহে কি কৰিছে, একে সময়তে চিনেমাৰো কাম কৰে, নিজৰ মিউজিকৰো কাম কৰে, থিয়েটাৰৰ কাৰণেও কাম কৰে। তেখেতে গোটেই ইণ্ডাষ্ট্ৰী কেইটা গ্ৰ' কৰিবৰ কাৰণে আচলতে কি দিছিল, জুবিন গাৰ্গ শিপা আছিলে আচলতে। এই শিপাৰ পৰা যিডাল গছ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী, তাৰ পৰা কেইবাটাও ডাল ওলাই গৈছিলে। ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা বেলেগ ডাল, মিউজিকৰ এটা বেলেগ ডাল, থিয়েটাৰৰ এটা বেলেগ ডাল, হয় নে নহয়? হিজ আউটপুট এক্ৰছ লেংগুৱেজেছ টোটেল more than 32,000 recorded songs, a regional record.
তেখেতে প্ৰায় ৩২,০০০ বুলি ইয়াতে কোৱা হৈছে, কিন্তু ৰেকৰ্ডত 40,000ৰো বেছি হয়তো ওলাব। 40,000ৰো বেছি ওলাব, যিটো ৰিজনেল এটা ৰেকৰ্ড এই এলেকাত, এই ৰিজনতে কোনো নাই। তাৰপিছত আমি এৱাৰ্ডছৰ ফালে যাম, তেখেতে কি কি এৱাৰ্ডছ লাভ কৰিছিল। আচলতে এৱাৰ্ডছৰ হিচাপ শেষ নহয়, আমি জাষ্ট কেইটামানহে তুলি দিছো। গতিকে মই আগতীয়াকে ক'ব বিচাৰিছো, জুবিন গাৰ্গে কিমান এৱাৰ্ড পাইছিল বুলি ক'লে আমি নাজানোতো নাজানোৱে, আমি গণি শেষ কৰিবও নোৱাৰো। তাৰে ভিতৰত মই কেইটামানহে ইয়াতে তুলি দিছো। ইয়াতে দিয়া কেইটা মাত্ৰ কেইটামান বস্তু দিয়া হৈছে, যিমান আছে তালিকাত এইটো গণি শেষ কৰিব নোৱাৰি। নেশ্যনেল ফিল্ম এৱাৰ্ডছ ফৰ বেষ্ট মিউজিক ডিৰেক্টৰ, ইকোজ অফ চাইলেন্স, এইটো পাইছিলে, এইটো আমি অলৰেডি কথা পাতিছো। BFJA এৱাৰ্ড 2005 ফৰ সধু তুমি বেষ্ট মিউজিক ডিৰেক্টৰ পাইছিলে। প্ৰাগ চিনে এৱাৰ্ড লাভ কৰিছিল 2021ত বেষ্ট মিউজিক ডিৰেক্টৰ হিচাপে ফৰ ৰত্নাকৰ চিনেমাখনৰ কথা মই অলৰেডি কৈছো। আৰু গপশ্বপ মিউজিক এৱাৰ্ডছ, গপশ্বপ হৈছে এটা FM চেনেল, যিটো প্ৰাউড টু বি লোকেল বুলি যে কয়, এইটো আপোনালোকে শুনে চাগে। 2016ত লাভ কৰিছিল বেষ্ট কম্পোজাৰ ফৰ গানে কি আনে। এই চিনেমাখন ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' হলত চাইছিলো, গতিকে এতিয়াও ভাবিলে সেইটো বস্তুৱে ভাবি মানে ভাল লাগে। গানে কি আনে হওক, মিছন চাইনা হওক, এইবিলাক চিনেমা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাইছো। চ' জুবিন গাৰ্গ ফিল্মফেয়াৰ এৱাৰ্ডছো পাইছিলে। অসমীয়া আছামিজ ফিল্মফেয়াৰ এৱাৰ্ডো লাভ কৰিছিলে বেষ্ট মিউজিক এলবাম ফৰ দ্য স্লেম বুক বুলি এখন চিনেমা 2024ত ৰিলিজ হৈছে। এইখন চিনেমাৰ কাৰণে তেখেতে বেষ্ট মিউজিক এলবামৰ এৱাৰ্ডো পাইছে। জুবিন গাৰ্গছ multifaceted career spanning singer, lyricist, composer and music director remains one of the richest and most versatile in Indian music history. One of the richest and most versatile, কাৰণ এইটো কাৰণে versatile বুলি এইটো কাৰণে কোৱা হৈছে, জুবিন গাৰ্গে কেৱল এক ধৰণৰ গান নাগাইছিলে। আজিকালি যিখিনি সংগীত শিল্পী আছে, মই নিজে সংগীতৰ লগত জড়িত হলেও কিন্তু মই এগৰাকী শ্ৰোতা হিচাপেহে ক'ব বিচাৰিছো, যদি তেখেতে একে ধৰণেৰে গীত গাই থাকে, কোনোবা সংগীত শিল্পীয়ে নতুনকে উঠি অহা খিনিক কৈছো, যদি একে ধৰণেৰে গীত গাই থাকে, তেতিয়া কি হৈ যায়, শ্ৰোতাৰ আদৰটো কিন্তু কমি যায়। জুবিন গাৰ্গ এগৰাকী এনেকুৱা আৰ্টিষ্ট আছিলে যি সব ধৰণৰ গীত গাইছিল। কি গোৱা নাই, টোকাৰী গীত গাইছে, নাগাৰা নাম গাইছে, বিয়া নামৰ পৰা কিবাৰ পৰা যিমান আছে, মডাৰ্ণ হিপ হপ চাগে কৰা নাছিল, কিন্তু পপ হওক, চেমি ক্লাছিকেল হওক, বা যিমান আছে তেনেকুৱা সব জনৰাতে তেখেতৰ দখল আছিল, সব কৰি থৈ দিছে তেখেতে। গতিকে ভাৰ্চিটাইলিটিটো এটা বহুত ডাঙৰ কথা। যি ভাৰ্চিটাইল হয় সেইসকলেহে দীঘলীয়া দিন ধৰি ইণ্ডাষ্ট্ৰীত চলিব পাৰে, কিন্তু সেইটো এটা বহুত ডাঙৰ কথা, জুবিন গাৰ্গৰ পৰা শিকিবলগীয়া, আমি আটাই শিকিবলগীয়া এই কথাটো। ঠিক আছে, আচ্ছা, তেখেতৰ কেৰিয়াৰৰ কথা বহুত কৈ আছো। এতিয়া জুবিন গাৰ্গ দ্য ছ'চিয়েল এক্টিভিষ্ট। মিউজিকেল জাৰ্নিটোতো আমি চবেই জানো, কিন্তু জুবিন গাৰ্গ ছ'চিয়েল এক্টিভিষ্ট বুলি ক'লে কিমানে জানে? জুবিন গাৰ্গ এগৰাকী ছ'চিয়েলিষ্ট এগৰাকী আছিলে। তেখেতে নিজে এইখিনি কথা ছ'চিয়েলিষ্ট বুলি নিজকে কয়, আৰু তেখেতৰ কামেও সেই বস্তুটোৱে প্ৰকাশ কৰিছিল। ছ'চিয়েল এক্টিভিষ্ট মানে এনেকুৱা সমাজৰ ৱেলফেয়াৰৰ কাৰণে, মানুহৰ মেনকাইণ্ডৰ ৱেলফেয়াৰৰ কাৰণে যিগৰাকীয়ে কাম কৰিব, তেওঁকে আমি ছ'চিয়েল এক্টিভিষ্ট বুলি ক'ব পাৰো, হয় নহয়? চ' জুবিন গাৰ্গ ৱাজ not just Assam's iconic singer but a rare soul of art, activism and environmental love. প্ৰকৃতি প্ৰেমী জুবিন, গছ কাটিবলৈ মানা কৰিছিল, হয়নে? জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে কিন্তু কেইবাজোপাও গছ একেলগে কাটি পেলোৱা হৈছে, আমাৰ চকুত পৰিছে। কিন্তু জুবিন গাৰ্গ থকা কাললৈকে মানুহে গছ কাটিব ভয় কৰিছিল, চৰকাৰ বা প্ৰশাসনেও কিন্তু গছ কটা নাছিল জুবিন গাৰ্গ থকালৈকে। হয়তো জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এইটো কাম কৰা নাছিল। আজি হৈ আছে এইটো কথা বাধা দিবলৈ জুবিন গাৰ্গ নাই। আমি সেইকাৰণে জুবিন গাৰ্গক এটাই মিছ কৰিছো। আমি ভাবিছো যে জুবিন গাৰ্গ থকাহেঁতেন আজিও থিয় দিলেহেঁতেন যে গছ কাটিব নিদিও, আমি কিন্তু উৎপাত কৰিম বুলি ক'লে গোটেই ল'ৰাবোৰ ওলাই আহিব, গছ কটা বন্ধ হৈ যাব। আমি এতিয়াও ভাবো যে কেতিয়াবা তেনেকুৱা চিটুৱেশ্যন এটা হ'ব। চ' তেখেতে গছ কটাৰ বিৰোধিতা কৰাই নহয়, নিজে বহুতো গছ ৰুইছিল, যাৰ ভিতৰত তেখেতৰ নাহৰ বুলি যে গানটো যে আছে, নাহৰ বুলি বিহু গীত এটা আছে তেখেতৰ, বিহুৰীয়া। চ' তেখেতে নিজে নাহৰ গছ তেখেতৰ আটাইতকৈ বেছি প্ৰিয় আছিল। হি ৱাজ ডেভটেড টু নেচাৰ, ৱাইল্ড লাইফ এণ্ড হিউমেনিটি। ৱাইল্ড লাইফ, বহুতো এনেকুৱা বন্য জীৱ জন্তু আছে যিবোৰ তেখেতে নিজে উদ্ধাৰ কৰিছিল, মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰে, ৰোগ হৈ থাকিলে উদ্ধাৰ কৰে, হয়নে? গতিকে তেখেতৰ ঘৰত পোহনীয়া এটা বান্দৰ আছিল, মধুসূদন গাৰ্গ বুলি। আপোনালোক হয়তো বহুতে জানে, উদাসিনী গাৰ্গী বুলি এজনী বগলী আছিলে। আৰু জুবিনৰ ঘৰত কুকুৰ, মেকুৰী, বান্দৰ গোটেই ভৰ্তি হৈ থাকে, তাৰমানে এনিমেল ভৰ্তি হৈ থাকে, আৰু গোটেইবোৰে জুবিনক বহুত ভাল পায়। কিহৰ কাৰণে ভাল পায়? কাৰণ এনিমেল যে সেই লাভ লেংগুৱেজটো বুজি পায়। জুবিন গাৰ্গৰ সৰলতা যিটো আছিলে সেইটো এনিমেল যে বুজি পাইছিল, আমাৰ মানুহে বুজি নাপালে কিন্তু সেই বস্তুটো। গতিকে এই যিটো লেংগুৱেজ আজি আমি দেখিবলৈ পাইছো, যিটো প্ৰতিফলন আজি আমি দেখিবলৈ পাইছো, জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰখা ফটোৰ আগত কিন্তু বহুতো জীৱ জন্তুৱে কান্দিছে। এইটো এটা ডাঙৰ পৰিঘটনা, আমি সাক্ষী হৈ ৰলো কিন্তু। and humanity using his voice to nurture awareness and compassion across the state. Awareness আৰু compassion হেৰি কৰিবৰ কাৰণে তেখেতে নিজৰ সদায় তেখেত এগৰাকী মুক্ত কণ্ঠ আছিলে। মানে কি, তেখেত কেতিয়াও মনে মনে নাথাকিছিল। কৰবাত প্ৰকৃতিৰ লগত বা জীৱ জন্তুৰ লগত অন্যায় হোৱা দেখিলে তেখেত কেতিয়াও মনে মনে নাথাকিছিল। ফ্ৰম প্লেণ্টিং থাউজেণ্ডছ অফ ট্ৰিজ, বহু হেজাৰ গছ নিজে ৰুইছে, এণ্ড লিডিং এফৰেষ্টেশ্যন ড্ৰাইভছ
to supporting rescue of animals in Kaziranga during floods. বানপানীৰ সময়ত কাজিৰঙাত যে জীৱ-জন্তুবিলাকৰ ওপৰত জীৱ-জন্তুবিলাকৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে, জীৱ-জন্তুবিলাকক কিন্তু উদ্ধাৰ কৰাৰ সময়তো জুবিন গাৰ্গ আছিলে। বানপীড়িত মানুহসকলকো কিন্তু জুবিন গাৰ্গে সাহায্য দিবলৈ যায়। জুবিন গাৰ্গে বহু মানুহক পঢ়ুৱাইছে, বহু মানুহক চিকিৎসা কৰাইছে। জুবিন গাৰ্গে কিমানক কি কৰোৱা নাই। জুবিন গাৰ্গৰ দ্বাৰা উপকৃত অসমৰ কিমান লোক আছে বুলি যদি সোধা যায়, আটাইয়ে হাত দাঙিব। মই ভালকে জানো এইটো কথা। দুই এগৰাকী আছে যে হাত নাদাঙিব, যাৰ ব্যক্তিগত কিবা হয়তো ক্ষোভ আছিল, কিবা আছিল, কাৰণ তেওঁলোকে বুজি নাপালে জুবিন গাৰ্গক। কিন্তু তাৰে বাহিৰে সকলোৱে হাত দাঙিব, এইটো কথা মই ভালকে জানো। ঠিক আছে? So Jubin's actions reflected his belief in coexistence between humans and nature. জুবিনে সদায় এইটো বিশ্বাস কৰিছিল যে মানুহ অকলে থাকিব নোৱাৰে। মানুহক মানুহ যেনেকে লাগিব, মানুহক প্ৰকৃতিও লাগিব। প্ৰকৃতি আৰু মানুহে সদায় সহাৱস্থান কৰিব লাগিব। তেতিয়াহে সহাৱস্থান কৰি থাকিলেহে আমি এটা হেল্ডি পৰিৱেশত থাকিব পাৰিম, নহয় জানো? এই কথাষাৰ বিলিভ কৰিছিল আৰু কামে কাজে কৰি দেখুৱাইছিল এইটো বস্তু। তাৰপিছত কি কোৱা হৈছে, ইয়াতে আমি ফটো কেইখনমান দেখিবলৈ পাইছো এনিমেলছৰ লগত আছে, হয়নে? বহুতো এনিমেলছ তেওঁৰ গাত উঠি আছে। ইয়াতে কিমান এনিমেলছ, বান্দৰে, ছাগলীয়ে চবে আগুৰি ধৰিছে। কেতিয়া আগুৰি ধৰিব পাৰে এজন মানুহক? যেতিয়া মানুহজন সিমান সৰল হয়। জীৱ-জন্তুৰ মনবিলাকো সৰল, জীৱ-জন্তুৰ মনতো কৃত্ৰিমতা নাথাকে কিন্তু। আৰু সেই কৃত্ৰিমতা নোহোৱা এগৰাকী মানুহেহে তেনেকুৱাকে জীৱ-জন্তুৰ মাজত সোমাই যাব পাৰে, নিজক বিলীন কৰি দিব পাৰে। যিজন মানুহে অসমৰ আটাইতকৈ বেছি ইনকাম কৰা, অসমৰ আটাইতকৈ কমাৰ্চিয়েলি ছাকচেছফুল ছিংগাৰজন কিন্তু একেবাৰে সাধাৰণভাৱে থাকি ভাল পাইছিল, জীৱ-জন্তুৰ মাজত, প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল। লেখত ল'বলগীয়া কথা আৰু আমি আটাই শিকিবলগীয়া কথা। He worked closely with the Center for Wildlife Rehabilitation and Conservation and was honored by PETA India for advocating animal welfare. জীৱ-জন্তুৰ কল্যাণৰ কাৰণে যে তেখেতে মাত মাতিছিল, সেইকাৰণে তেখেতক বিভিন্ন বঁটা বা সম্বৰ্ধনাও জনোৱা হৈছিল। PETA India এটা অৰ্গেনাইজেশ্যন হয়। A fierce defender of Assam's greenery. অসমৰ যি সেউজ যি পৰিচয়, সেই সেউজীয়াবোৰৰ এজন সংৰক্ষক হিচাপে তেখেতে থিয় দিছিল। He protested tree felling in urban projects. যিবোৰ চহৰ বা নগৰ অঞ্চলৰ যিবোৰ কনষ্ট্ৰাকশ্যনৰ কাম, এইবোৰত গছ কটা বস্তুবোৰৰ এগেইনষ্টে তেখেতে মাত মাতিছিল। And urged citizens to protect forests and rivers. যাতে নাগৰিকসকলে গছ-গছনি সুৰক্ষা দিয়ে, হাবি বনবোৰ ভালকে সুৰক্ষা দি ৰাখে, নদীবোৰ যাতে প্ৰদূষিত নোহোৱাকে বৈ থাকিবলৈ দিয়ে, এইটো বস্তুৰ প্ৰতি তেখেতে কিন্তু সাধাৰণ জনতাক সদায় আহ্বান জনাইছিল। ঠিক আছে? তাৰপিছত আৰু বহুতো কথা কোৱা হৈছে। His generosity extended to donating for social and environmental causes. মই কৈছো ন, ব্যক্তিগতভাৱে কোনোবা ব্যক্তিয়ে যদি দান কৰিছে, ইমান দান কোনো নেতাই কৰা নাই, কোনো মন্ত্ৰীয়ে কৰা নাই, কোনো এমএলএ কৰা নাই। জুবিন গাৰ্গে যিমান দান কৰিছে, জুবিন গাৰ্গৰ যিমান কোটিৰ ঘৰত টকা ইনকাম কৰিছিল জুবিন গাৰ্গে, তাৰে নিজে একো ভোগ নকৰিলে, কিন্তু নিজৰ তেখেতৰ ঘৰখনো বনোৱা নহল। মৃত্যুৰ সময়ত তেখেতৰ একাউণ্টত কেইবা হাজাৰ মানহে টকা আছিল, কেইহাজাৰমান টকাহে আছিলে। 80 লাখ টকা মানৰ ধাৰৰ বোজা তেখেতে মূৰত লৈ পেলাই গুচি গ'ল মানুহজন। কিন্তু তেখেতে দান কৰিছিলে, কোনো মানুহক বিমুখ কৰি পঠোৱা নাই, কোনো মানুহক হতাশ কৰি, নিৰাশ কৰি উভতাই পঠিওৱা নাই। নিজৰ ঘৰত ভাত খুৱাই পঠিয়াইছে, চিকিৎসাৰ খৰচ দি পঠিয়াইছে, পঢ়া শুনাৰ খৰচ দি পঠিয়াইছে। কিন্তু মই আনকি ভিডিঅ' দেখিছো, খোজ কাঢ়িব নোৱাৰা ল'ৰা এজনৰ দেখি পেলাই জুবিন গাৰ্গে কান্দিছিলে আৰু কৈছিল যে তই খোজ কাঢ়িব লাগিব, ইটছ মাই চেলেঞ্জ। আৰু সেই ল'ৰাজনে খোজ কাঢ়িবলৈ পৰা হৈছিল। সেয়া জুবিন গাৰ্গৰ যত্ন বা জুবিন গাৰ্গে যি চেলেঞ্জ লৈছিল, তাৰে সেয়া এটা ফলস্বৰূপ বুলি ক'ব লাগিব। গতিকে তেনেকুৱা তেখেতে বহুত কৰি থৈছে, যিবোৰ কোনো ৰেকৰ্ড বুকত নাই, যিবোৰ কোনো লিখি থোৱা নাই, যিবোৰ হয়তো যিয়ে যিয়ে উপকাৰবিলাক লাভ কৰিছিল সেই মানুহবিলাকেহে জানিছে। জুবিন গাৰ্গে কি কৰিছিল বা জুবিন গাৰ্গ কোন আছিল, সেইবোৰ কথা আমি এতিয়া লাহে লাহে অনুভৱ কৰিবলৈ লৈছো, হয়নে? ফ্ৰী ফ্ৰম পলিটিকেল লিনিংছ, গতিকে ৰাজনৈতিকভাৱে তেখেত কি আছিলে? নন পলিটিকেল আছিলে। এইটো আটাইতকৈ ডাঙৰ কথা। ৰাজনৈতিকভাৱে জুবিন গাৰ্গে কিন্তু কোনো দলৰ পক্ষত কেতিয়াও যোৱা নাছিলে। তেখেতে সদায় যিটো বস্তু উচিত সেইটো বস্তুৰ কাৰণে মাত মাতিছিলে। লাগিলে যি দলৰ বিৰুদ্ধে যাব নালাগক, চৰকাৰৰ বিৰুদ্ধে হওক বা বিৰোধীৰ বিৰুদ্ধে হওক, তেখেতে সদায় মাত মাতিছিল উচিত বস্তুটোৰ কাৰণে। গতিকে এইটো এটা আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ পৰা আমি শিকিবলগীয়া। জুবিন গাৰ্গে বেলেগকো কৈছিল, ধমক দিছিল যে মূৰটো আছে ন, এই মূৰটো ব্যৱহাৰ কৰ, বেলেগৰ চাকৰ নহবি। এই কথাষাৰ কৈছিল। কিন্তু তেখেতে গানেৰেও কৈছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে পলিটিক্স নকৰিবা বন্ধু বুলি এইকাৰণে কৈছিল, কাৰণ পলিটিক্স ক'ত ক'ত হৈ আছে জুবিন গাৰ্গৰ নিচিনা মানুহে বুজি পাইছিল। জুবিন গাৰ্গৰ ব্ৰেইনটো ইমান শাৰ্প আছিল, তেখেতে বুজি পাইছিল, সেইকাৰণে তেখেতে লিখিছিল যে পলিটিক্স নকৰিবা বন্ধু। ঠিক আছে? So Jubin belonged to the people, nature and art. তেখেতৰ খালি বস্তু কি আছিল যে মানুহখিনিৰ লগত থাকিব লাগে, প্ৰকৃতিৰ লগত থাকিব লাগে আৰু কলাৰ সাধনা কৰিব লাগে, আৰ্ট মানুহে চৰ্চা কৰি থাকিব লাগে। So his legacy continues through green movements and tree planting tributes, living remainders of a man who sang for life, loved all beings and left Assam greener and kinder. তেখেতে এৰি থৈ যোৱাৰ পিছত কিন্তু অসমখন কেনেকুৱা হৈ থাকিল? জুবিন গাৰ্গে
যিখন অসম পাইছিল আগৰ যিখন অসম আছিল সেইখনক কিন্তু জুবিন গাৰ্গে এক বেলেগ মাত্ৰা প্ৰদান কৰি থৈ গ'ল যিখিনি আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম আমি জীৱনত পৰিশোধ কৰিব নোৱাৰিম জুবিন গাৰ্গে আমাক যি দি থৈ গ'ল এখন বেছি সেউজীয়া অসম দি থৈ গ'ল মানুহৰ মনবোৰ বেছি সেউজীয়া হৈ গ'ল এতিয়া যি ধৰ্মৰ ৰাজনীতি চলে আজিৰ তাৰিখত এইবিলাক পাহৰি কিন্তু মানুহে একেলগে কিন্তু সোণাপুৰত প্ৰাৰ্থনা কৰিছে বহুত মানুহে তেনেকুৱা এখন অসম আমাক দি থৈ গ'ল উপহাৰ দি থৈ গ'ল তেখেতে জীয়াই থাকোতেতো অসমৰ কাৰণে কাম কৰিলে নিজৰ তেজক পানী কৰি কৰি তেখেতে যিমান কাম কৰিলে বান সাহায্য হওক চিনেমাৰ কাৰণে হওক মিউজিকৰ কাৰণে হওক পইচা নোলোৱাকে কিমান শ্ব' কৰিলে কিমান শ্ব'ৰ পইচা তেখেতে ডনেট কৰি দিলে পকেটত যি থাকে উলিয়াই বেলেগক দি দিয়ে তেনেকুৱা এজন মানুহে জীয়াই থাকোতে যিমান কৰিলে কিন্তু তেখেতৰ মৃত্যুৱে আমাক বহু কথা শিকাই থৈ গ'ল মানুহ চিনিবলৈ শিকাই থৈ গ'ল আমি আজি কিন্তু ইজনে সিজনৰ কাৰণে মাত মাতিছো আজি আমি পলিটিকেল বেৰিয়াৰ্ছ পাহৰি পেলাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছো ৰাজপথত ছাত্ৰবোৰ ওলাই আহিছে বহুত চৰকাৰী আঁচনিৰ হিতাধিকাৰীও ওলাই আহিছে কিন্তু মই দেখিবলৈ পাইছো যে বহুতো তেওঁলোকে প্ৰলোভনত কি হোৱা নাই তেওঁলোকে কোনো বস্তু এটা কোনো অফাৰ পাম বা কিবা আঁচনিৰ আমি অন্তৰ্গত হ'ম বুলি তেওঁলোক কিন্তু ৰৈ থকা নাই তেওঁলোকে উচিত বিষয়টোৰ বিষয়ে মাত মাতিবলৈ শিকিছে আৰু ওলাই আহিছে কিন্তু ঠিক আছে এইটো এটা বহুত ডাঙৰ কথা জুবিন গাৰ্গে যি আদৰ্শ দেখুৱাইছিল সেই সোণৰ সেই বৰ অসমখন লাহে লাহে কিন্তু ফৰ্ম হোৱা মই দেখা পাইছো আমি ইমানতে এৰি দিলে নহব আমি লাগি থাকিব লাগিব ঠিক আছে আমি কেৱল বিতৰ্কমূলক বস্তুবোৰৰ পৰা আঁতৰি শৃংখলাবদ্ধভাৱে আনৰ অপকাৰ নকৰাকৈ হুলস্থুল নকৰাকৈ কাৰো একো ক্ষতি নকৰাকৈ আগবাঢ়িব লাগিব কিন্তু জুবিন গাৰ্গে আমাক যি শিকাইছিল আমি সদায় যাতে এইবোৰ মনত ৰাখো স্পষ্টবাদী হবলৈ নন পলিটিকেল হবলৈ এটা নিউট্ৰেল পইণ্ট অফ ভিউ ৰাখিবলৈ মানুহৰ কাৰণে কাম কৰিবলৈ প্ৰকৃতিক জীৱ জন্তুক ভাল পাবলৈ আৰু এইবোৰ ভেদাভেদ বা বেৰিয়াৰ বিলাক পাৰ কৰি উঠি মানুহ হিচাপে জীয়াই থাকিবলৈ আমি কিন্তু আজিও এতিয়াও যদি আমি শিকিবলৈ আৰম্ভ কৰো এতিয়াও কিন্তু সময় আছে এইটো শিকাৰ ঠিক আছে তাৰপিছত আহিলে জুবিন গাৰ্গ দ্য মেন বিহাইণ্ড কন্ট্ৰভাৰ্চি জুবিন গাৰ্গ এগৰাকী এনেকুৱা মানুহ আছিলে যাক বিতৰ্কই লগ এৰা দিয়া নাছিল কেতিয়াও বিতৰ্কই লগ এৰা দিয়া নাছিল বহুতো এনেকুৱা বিতৰ্ক আছিল যিখিনি মিছাতে হৈছিল বিতৰ্কবোৰ এইকাৰণে সৃষ্টি হৈছিল মই আগতেও কৈছো এতিয়াও কৈ আছো যে জুবিন গাৰ্গ এগৰাকী এনেকুৱা ব্যক্তিত্বৰ মানুহ যাক বুজি পোৱাটো মানে সম্ভৱ নহয় যাক বুজি পোৱাটো ইমান সহজ কাম নহয় আৰু সেইকাৰণে বিতৰ্ক হৈছিল আচলতে তেখেতে যিটো কথা কৈ দিয়ে মুখেৰে সেই কথাটোৰ অন্তৰ্নিহিত অৰ্থটো তেখেতে যেতিয়ালৈ বুজাই নিদিয়ে আমি বুজি নাপাওঁ মানে সেইকাৰণে বহুতৰে গাত লাগি যায় কোনোবা ক্ষোভিত হৈ যায় কোনোবা জ্বলি যায় এই কাৰণে হয় জুবিন গাৰ্গে যিটো কথা কয় বহুত ভাবি চিন্তিয়ে কয় আৰু ইমানখিনি এক্সপ্লেনেশ্যন নিদিয়ে সৰল মানুহ আছিলে চিধাকে কথা কৈ ভাল পায় তেৰা বেকা কাট মৰা এইবিলাক কথা কৈ তেওঁ ভাল নাপাইছিল গতিকে যিবোৰ কথা কৈ দিয়ে কেতিয়াবা নহয় কেতিয়াবা কি হৈ যায় বিতৰ্ক হৈ যায় আৰু ছচিয়েল মিডিয়া বা এইবোৰ বস্তুৰ দ্বাৰা কিমান ক্ৰিটিক আছে সমালোচক আছে ছচিয়েল মিডিয়া এক্সপাৰ্টছ আছে এইবিলাকে কি কৰে বিতৰ্কবিলাকত আৰু বেছি জ্বলাজুইত ঘিউ ঢালি ঢালি যায় আৰু বেছি বিষবাষ্প বিয়পাই দিয়ে বহুতে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে জুবিন গাৰ্গক কি হৈছে বিতৰ্কৰ বিষয়বস্তু হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল গতিকে তেনেকুৱা বস্তু হৈছিল যে বিতৰ্কৰ কেইটামান বস্তু মই দাঙি ধৰিব বিচাৰিছো during a Bihu concert in April 2024 এইটো যোৱা বছৰৰ ঘটনা জুবিন remarked that Krishna was not a god but a man এগৰাকী আচলতে মানুহক কৈছিল যে মানুহক যে প্ৰভু ঈশ্বৰ বুলি যে কয় মানুহ কোনো ভগৱান নহয় কৃষ্ণৰ কথা কোৱা নাছিল আচলতে কৃষ্ণ was not a god but a man মানে কৃষ্ণ গোসাই বুলি আমি যে মানুহক যে কেতিয়াবা সম্বোধন কৰো আমি গুৰু প্ৰভু এইবিলাক বুলি যে কওঁ গতিকে সেই কথাটো কৈছিল যে এইটো আচলতে কৰিব নালাগে কোনো মানুহক ভগৱানৰ স্থান দিব নালাগে ভগৱানে আমি মানুহ হিচাপে সকলো মিলি জীয়াই থাকিব লাগে আচলতে সেই কথাটোহে হয়তো ক'ব বিচাৰিছিল যিটো বস্তু হয়তো ৰিলিজিয়াছ ৱেত বহুত মানুহ বা বহুত প্ৰতিষ্ঠান তেখেতৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছিল এইখিনি সময়ত ঠিক আছে মাজুলী ডিষ্ট্ৰিক্টৰ সত্ৰ মহাসভাই তেখেতক কি কৰিব বিচাৰিছিল বেন কৰিব বিচাৰিছিল কিন্তু এটা কথা এই বস্তুবিলাক এই বিতৰ্কবিলাক সেইকাৰণে হৈছিল কাৰণ তেখেতে দিয়া ষ্টেটমেন্টৰ আঁৰত যিটো কাৰণ আছিল বা তেখেতে যিটো আচলতে বুজাব বিচাৰিছিল সেই বস্তুটো বহুত মানুহে বুজিয়ে পোৱা নাছিল সেইকাৰণে এইটো বস্তু হৈছিল আজি আমি উপলব্ধি কৰিব লৈছো লাহে লাহে ৰাইট বিতৰ্কৰ মাজলৈ ঠেলি দিছিলো আমি আগতে মানুহজনক এতিয়া আমি উপলব্ধি কৰিবলৈ লৈছো তেখেতে কোৱা প্ৰতিটো কথাৰ সাৰমৰ্ম আমি দেৰিকে বুজি পাওঁ আমাৰ অসমীয়াখিনিৰ সমস্যাটোৱে বাট হিজ ষ্টেটমেন্ট when seen through his lens তেখেতৰ দৃষ্টিৰে যদি আমি চাওঁ reflected his larger philosophy তেখেতৰ যিটো ফিলচফি সেইটো কিন্তু বহুত ডাঙৰ আছিলে সেই বস্তুটো তেখেতৰ দৃষ্টিৰে যদি আমি চাব পাৰো that humanity and morality matter more than religious hierarchy যে ৰিলিজিয়াছলি ধৰ্মীয়ভাৱে আমি কোনোবা এজন মানুহক উচ্চ স্থান দিয়াতকৈ কিন্তু সকলোৱে মৰেলিটি সকলোৱে এক নৈতিক বান্ধোনৰ ভিতৰত থকাটো বা মানৱীয়তা ৰক্ষা কৰাটো কিন্তু বেছি ডাঙৰ কথা আছিল গতিকে মানুহ হিচাপে জীয়াই থকাটো আটাইতকৈ ডাঙৰ কথা আছিল সেইটোকে জুবিন গাৰ্গে আচলতে বুজাব বিচাৰিছিল গতিকে প্ৰথম কথাটো আছিল সেইটো জুবিন had always rejected rigid religious dogmas and caste divisions এই caste division বিলাক যে থাকে
জাতিভেদ প্ৰথা বা ৰিলিজিয়াছ যিবোৰ বেছি গোড়ামী আছিলে, ধৰ্মীয় গোড়ামী কেতিয়াও ভাল নাপাইছিল জুবিন গাৰ্গে। তেখেতে নিজে কৈছে মই লগুণ চিঙি দলিয়াই দিছো। এইটো কিন্তু বেলেগে কৰিব লাগে বুলি মই নাভাবো, কাৰণ এটা ৰিলিজিয়াছ বিলিফ। বাট জুবিন গাৰ্গে যিটো কৰিছিল তাৰে আঁৰত কাৰণ আছিলে, এটা ফিলচফি আছিলে। আমি যদি সিমান অধ্যয়ন কৰিব নোৱাৰো তেতিয়াহ'লে আমি লগুণ চিঙা কথাটো কৈ লাভ নাই, বা জুবিন গাৰ্গক সেইটোৰ কাৰণে দোষী সজায়ো লাভ নাই, কাৰণ জুবিন গাৰ্গে যিটো ফিলচফি ফ'ল' কৰি আছে, আমি যদি তাৰে আধাও ফ'ল' কৰিব পাৰো, আমি বহুত কিবা কিবি এচিভ কৰিব পাৰিম জীৱনত। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। আৰু কিছুমান কন্ট্ৰভাৰ্চি আছিলে। হিজ কমেণ্ট ৱাজ এন এটেম্প টু হিউমেনাইজ ডিভাইনিটি। তেখেতে ডিভাইনিটি, যিটো ভাল কাম কৰাৰ যিটো টেণ্ডেঞ্চি, সেইটো হিউমেনাইজ কৰিব বিচাৰিছিল। ঠিক আছে, নট টু ইনচাল্ট বিলিফ চিষ্টেমছ। যে বিশ্বাস বা মানুহৰ লোকবিশ্বাসক তেখেতে ইনচাল্ট কৰিব বিচৰা নাছিল, কিন্তু মানুহক কিছুমান কথা শিকাব বিচাৰিছিল তেখেতে। ঠিক আছে, ইট ৰিফ্লেক্টেড হিজ লাইফ লং ষ্টেন্স that spirituality should focus on compassion and ethical actions rather than ritual worship. পৰম্পৰাগতভাৱে আমি বিধি বিধান মানি থকাতকে বেছি আমি কি কৰিব লাগে, আমি যদি ধাৰ্মিক হ'ব বিচাৰো তেতিয়াহ'লে আমি মানুহৰ প্ৰতি সহমৰ্মিতা দেখুওৱা উচিত, আমি মানুহৰ প্ৰতি এথিকেল হোৱা উচিত, আমি মানুহৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত। তেতিয়াহে আমি কি কৰিব পাৰিম, আধ্যাত্মিকভাৱেও আমি তেতিয়াহে আগবাঢ়িব পাৰিম। আচলতে ধৰ্মৰ যে মূল উদ্দেশ্য শান্তি প্ৰতিষ্ঠা আছিল, এই বস্তুটো বহু মানুহে নাজানে, কিন্তু জুবিন গাৰ্গে জানিছিল। ঠিক আছে, গতিকে যিখিনি কথা কৈছিল এনে কোৱা নাছিল কিন্তু। লগতে কিছুমান কথা আছিলে যিটো লগুণক লৈ কন্ট্ৰভাৰ্চি হৈছিলে, দ্য চেক্ৰেট থ্ৰেড কন্ট্ৰভাৰ্চি, যিটো আমি লগুণ বুলি জানো, এৰাউণ্ড জুবিন গাৰ্গ surfaced in the context of the release period of the Assamese film কাঞ্চনজংঘা। তেখেতৰ অসমীয়া চিনেমা 2019ত যিখন আহিছিলে কাঞ্চনজংঘা, এইখনৰ ৰিলিজিঙৰ সময়ত এটা কন্ট্ৰভাৰ্চি ক্ৰিয়েট হৈছিলে যে লগুণৰ কথা এটাক লৈ। The discussion centered on his comments about Logun, the sacred thread worn by Brahmins. ব্ৰাহ্মণ সমাজে কি কৰে, এইটো পৰিধান কৰে, ব্ৰাহ্মণসকলে পৰিধান কৰে প্ৰায়ে লগুণটো। and broader remarks about Brahmins and ritual practices. তেখেতে ৰিচুৱেল প্ৰেক্টিচৰ বিষয়ে বা ব্ৰাহ্মণসকলৰ বিষয়েও কিবা কিবি কথা কৈছিলে। কিন্তু তেখেতৰ এই যিটো কথা, তেখেতে কোৱা কথাখিনি কিন্তু কোনো সম্প্ৰদায়ক আচলতে টাৰ্গেট কৰি কোৱা নাছিলে। ব্ৰাহ্মণসকলে হওক বা আন কোনোবাই হওক আচলতে টাৰ্গেট কৰি পেলাই কোৱা নাছিল। জুবিন গাৰ্গে যিটো কৈছিল এজ হিউমেন বিং বা এজ এ হোল ইন জেনেৰেল সকলোৰে কাৰণে কৈছিল, কিন্তু যিটোৰ কাৰণে তেখেতৰ এগেইনষ্টত কি হৈছিল, বেকলেছ হৈছিল, আৰু মাল্টিপল FIR জুবিন গাৰ্গৰ এগেইনষ্টত FIR দিয়া হৈছিল। কিন্তু আচৰিত কথা, এনেকুৱা কামো কৰিছে অসমীয়া মানুহে, জুবিন গাৰ্গৰ এগেইনষ্টত FIR দিছে। তেখেতে যিখিনি কথা কৈছিল কিয় কৈছিল, কিন্তু আমি লাহে লাহে উপলব্ধি কৰি আহিছো এতিয়া, যে আমি মানুহ হবলৈ নিশিকিলে ধৰ্মীয় গোড়ামীৰ মাজত চলি কিন্তু লাভ নাই। জুবিন গাৰ্গে কৈছিলে মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি লাভ নাই, আচলতে কি হয় নে নহয়? হয়, আমি যদি বাৰে বাৰে গছ কাটি ফুৰিছো, মানুহৰ অপকাৰ কৰি ফুৰিছো, আমি পূজা পাতলখিনিত ঠিকেই ৰীতি নীতি অনুসৰণ কৰি লাভ নাই। গতিকে জুবিন গাৰ্গে লগুণ বেয়া বুলি কোৱা নাই, জুবিন গাৰ্গে পূজা পাৰ্বণ বেয়া বুলি কোৱা নাই। জুবিন গাৰ্গে কৈছিল যে মানুহ হিচাপে আমি বাকী যিখিনি কৰণীয় আছে, পূজা পাৰ্বণৰ সমানেই গুৰুত্ব আমি সেইখিনিতো দিব লাগে, বা পূজা পাৰ্বণতকে বেছি গুৰুত্ব আমি আমাৰ মানৱীয় কামবোৰত দিব লাগে, সেইটো কথাহে কৈছিল জুবিন গাৰ্গে। ঠিক আছে, কেতিয়াও পূজা পাৰ্বণ বা ধৰ্মীয় ৰীতি নীতিৰ এগেইনষ্টত নাছিল এই কথাষাৰ। যদি এতিয়াও কোনোবাই ভুলকৈ বুজি আছে, মই সেই কথাষাৰ ভাঙি দিব বিচাৰিছো ভুলটো। ঠিক আছে, তাৰপিছত কি আছিলে, দ্য এপিছড বিকেম আ ফ্লেশ পইণ্ট ফৰ ডিছকাশ্যনছ এবাউট কাষ্ট, ট্ৰেডিশ্যন, আৰ্টিষ্টিক ফ্ৰীডম, এইবিলাক বস্তুক লৈ এটা ফ্লেশ কাৰ্ড হৈ পৰিছিল এই যিটো ডিছকাশ্যন আছে। ঠিক আছে, with supporters arguing that Garg spoke from a place of personal belief and cultural critic. নিজৰ জেগাৰ পৰা পাৰ্চনেল বিলিফৰ ওপৰত ভিত্তি কৰি পেলাই কথাখিনি কৈছে বুলি পেলাই বহুত মানুহে কৈ আছিল। কিন্তু জুবিন গাৰ্গৰ যিটো দৃষ্টিভংগী ইমানো বেছি সংকীৰ্ণ নাছিল, ইমান ঠেক দৃষ্টিভংগীৰ মানুহ নাছিল জুবিন গাৰ্গ। গতিকে তেখেতে যিটো কৈছিল আজি আমি ৰিয়েলাইজ কৰি আছো। While critics accused him of inciting communal tensions and disrespecting a protected religion symbol, the controversy intensified in the media and on social platforms during the film's release window, shaping public perception of Garg as a provocative, outspoken figure rather than a conventional celebrity. Conventional celebrity কে বেছি এগৰাকী provocative, মানে যিজন মানুহে মানুহক কি কৰিব পাৰে, পথভ্ৰষ্ট কৰিব পাৰে, তেনেকুৱা ধৰণৰ এগৰাকী ম্যানিপুলেটিভ মানুহ বুলিহে কিন্তু বহুতে স্বীকৃতি দিছিল সেই সময়ত, কাঞ্চনজংঘা চিনেমাখনৰ ৰিলিজিঙৰ সময়ত। বাট চিনেমাখন চাই হয়তো বহুতৰে ভুলটো ভাঙিল, আৰু বহুতে এতিয়া উপলব্ধি কৰিবলৈ লৈছে, মানুহজন নাইকিয়া হৈ যোৱাৰ পিছত এতিয়া কিন্তু উপলব্ধি কৰিবলৈ লৈছে। আচলতে সেইকাৰণে অধ্যয়ন জৰুৰী। জুবিন গাৰ্গে যে কৈ থৈ গৈছে আমি কেৱল আবেগ অনুভূতিবিলাক সাৱতি থাকিলে নহয়, আমাক অধ্যয়ন লাগে। সেইকাৰণে যদি আমাৰ অধ্যয়ন নাই, যদি আমাৰ কিতাপ নাই, তেতিয়াহ'লে আমাৰ জাতিটোক কিন্তু গামোচাই বচাব নোৱাৰে। গামোচা আমাৰ আবেগ, হয়নে নহয়? গামোচাখনক অপমান কৰিলে আমাৰ গাত লাগে, হয়নে নহয়? কাৰণ গামোচা আমাৰ আবেগ। কিন্তু আমি অকল গামোচাখনেৰে আমি চলিব নোৱাৰো, আমাক কিতাপো লাগিব। আমাক সেই কথাষাৰ জুবিন গাৰ্গে কৈ থৈ গৈছে কিন্তু। ঠিক আছে, আমাক সেই কথাষাৰ জুবিন গাৰ্গে কৈ থৈ গৈছে। গতিকে কথাবোৰৰ অন্তৰ্নিহিত যি অৰ্থ আমি বুজিব পাৰিলে বিৰাটেই ভাল।
আৰু কিছু কন্ট্ৰভাৰ্সি আছিলে জুবিন গাৰ্গছ লাইফ ৱাজ a reflection of his essence, unscripted, transparent and passionately human. তেখেত খুব passionately human আছিলে, মানৱীয়তাবাদৰ প্ৰতি তেখেত খুব আকৃষ্ট আছিলে আৰু সদায় মানুহে মানুহৰ বাবে যিটো ডক্টৰ ভূপেন হাজৰিকাই গাইছিল এই বস্তুটো ৰিয়েল লাইফত কৰি দেখুৱাইছিল জুবিন গাৰ্গে। ঠিক আছে, ভূপেন হাজৰিকা দেৱৰ পিছতে কিন্তু সেই বস্তুটো জুবিন গাৰ্গে নিজৰ কামেৰে কৰি দেখুৱাইছিল। গতিকে তেখেত আনস্ক্ৰিপ্টেড আছিলে, কোনো বস্তু এনেকুৱা নহয় যে পৰিকল্পিত কিবা বস্তু এটা কৈ তেখেতক কোনোবাই কিবা প্ৰভাৱান্বিত কৰিব পাৰে, নতুবা কি আছিল তেখেত ট্ৰান্সপাৰেণ্ট আছিল, যে মনত যিটো ভাবে সেইটো মুখেৰে কৈ দিয়ে, তেখেতৰ কোনো লোকঢাক নাই। ঠিক আছে, কোনো লোকঢাক নাই, কোনো তেনেকুৱা বস্তু নাই, যিটো মনত ভাবে সেইটো মুখেৰে কৈ দিয়ে। হিজ candor often clashed with societal expectations. গতিকে society হিচাপে একোখন সমাজে কি ৰাখে, এক্সপেক্টেশন ৰাখে মানুহৰ ওপৰত। এই এক্সপেক্টেশন বিলাক কেতিয়াবা নহয় কেতিয়াবা কি হৈছিল, ব্যাহত হৈছিল। এই আশাবিলাক কেতিয়াবা পৰিপূৰ্ণ নহৈছিল, যিটো কাৰণে বহু মানুহে বহু সমালোচনা কৰিছিল। বাট বিহাইণ্ড এভৰি কন্ট্ৰভাৰ্সি লেই চিনচিয়াৰিটি ৰাদাৰ দেন হেট। কিন্তু প্ৰতিটো কন্ট্ৰভাৰ্সিৰ আঁৰত যদি আমি ভালকে চাওঁ চিনচিয়াৰিটি আছিল, কিন্তু জুবিন গাৰ্গে অনেষ্টলি কিবা এটা কথা মনেৰে বিচাৰিছিল আৰু সেই বস্তুটো তেখেতে উত্থাপন কৰিছিল যে এইটো কিয় হ'ব নোৱাৰে, এইটো কিয় হ'ব পাৰে। গতিকে তেনেকুৱা বস্তুবিলাক এতিয়া মানুহে ৰিয়েলাইজ কৰিবলৈ লৈছে। He questioned established norms, যিবোৰ নীতি নিয়ম আগৰ পৰা চলি আহি আছে সেইবোৰকো প্ৰশ্ন উত্থাপন কৰিছিল জুবিন গাৰ্গে। সিমান সাহসী হোৱাটো কিন্তু বহুত ডাঙৰ কথা। From caste and religion to political power and social hypocrisy, সমাজত যি বৈষম্যবাদ চলে, পলিটিকেল কিছুমান কথা চলে, হিপক্ৰেসি চলে, হয় নহয়, এই গোটেই বস্তুবিলাকৰ ওপৰতে জুবিন গাৰ্গে কিন্তু অনুচিত বস্তুবিলাকৰ ওপৰত সদায় প্ৰশ্ন উত্থাপন কৰিছিল। যিবোৰ অনুচিত বা অন্যায় হৈ থাকে সেইবোৰৰ এগেইনষ্টত কিন্তু জুবিন গাৰ্গে সদায় মাত মাতিছিল, সদায় প্ৰশ্ন উত্থাপন কৰিছিল। গতিকে কি embodying the spirit of free artistic conscience that Assam admired and debated in equal measure. এগৰাকী এনেকুৱা ব্যক্তিত্ব হিচাপে পৰিচিত হৈ পৰিছিল, ফ্ৰী আৰ্টিষ্টিক কনচাইন্স, এগৰাকী শিল্পী সত্তা বা শিল্পী সত্তাৰে জড়িত এটা বিবেকবান এগৰাকী ব্যক্তি হিচাপে পৰিচিত হৈ পৰিছিল, যাক অসমৰ বহু মানুহে এডমায়াৰো কৰিছিল, কিন্তু বহুতে কি কৰিছিল, যুক্তি বা তৰ্কও কৰিছিল। এই সন্দৰ্ভত জুবিন গাৰ্গক লৈ বহুতে কিন্তু কি কৰিছিল, তেখেতৰ বিৰুদ্ধেও বহুত যুক্তি আগবঢ়াইছিল। কিন্তু অৱশেষত সেয়া যি সাগৰৰ দৰে বিশাল, তেখেতৰ বিৰোধিতা কোনে কি কৰিব, তেখেতৰ মনৰ ভিতৰত কি আছিল এইবিলাক বস্তু বুজি পাবলৈ মানুহক কি লাগে, সময় লাগে। This incident epitomized how his raw spontaneity combined with fatigue and passion often got misinterpreted. আৰু এইটো এটা ঘটনাটোৱে এটা উদাহৰণ যে জুবিন গাৰ্গৰ যিটো পেশন আছিল, জুবিন গাৰ্গৰ যিটো ট্ৰান্সপাৰেন্সি আছিলে, এই বস্তুটো প্ৰায়ে মিছ ইণ্টাৰপ্ৰিট কৰা হৈছিল। জুবিন গাৰ্গে যিবোৰ কথা কয় প্ৰায়ে এইবোৰ ভুলকে মানুহৰ মনত সুমুৱাই দিয়া হৈছিল, কিন্তু প্ৰায়ে ভুলকে বুজিছিল মানুহে। ঠিক আছে, এতিয়া বুজিবলৈ লৈছে। হি মেন্ট টু কল ফৰ দ্য এণ্ড অফ কাষ্ট হাইৰাৰ্কি, যে জাতি বা ধৰ্মক লৈ যিটো কাষ্ট হাইৰাৰ্কি হয় তেখেতে আচলতে সেইটোৰহে বিৰোধিতা কৰিছিলে, যে জাতি ধৰ্মলৈ কোনো উচ্চ নিচ নাই, আমি সকলো মানুহ, সেইটোহে তেখেতে বিশ্বাস কৰিছিলে। আ প্ৰগ্ৰেছিভ ভিউ মাস্কড বাই আনফৰ্চুনেট ফ্ৰেজিং, তাৰমানে এটা প্ৰগ্ৰেছিভ ভিউ আছিলে যিটোৱে আমাক হয়তো উন্নতিৰ দিশলৈ ঠেলি দিলেহেঁতেন, কিন্তু তাক এখন মুখা পিন্ধাই দিয়া হ'ল, যে জুবিনে ধৰ্ম বুজি নাপায়, জুবিনে কালচাৰ বুজি নাপায় বুলি এখন মুখা পিন্ধাই দিয়া হ'ল। কিন্তু তো তেনেকুৱা দুৰ্ভাগ্যজনক ঘটনা প্ৰায়ে সংঘটিত হৈছিল। গতিকে এইবোৰে কি কৰিছিল, আচলতে বিতৰ্কৰ সৃষ্টি কৰিছিল। 2013 চনত এটা ঘটনা হৈছিল যিটোৰ কাৰণে স্লেপিং এ মাইনৰ কেছ ভাৰ্ডিক্ট ইন 2017ত ভাৰ্ডিক্ট দিয়া হৈছিলে। এগৰাকী মাইনৰ 13 বছৰীয়া এগৰাকীক কি কৰিছিল জুবিন গাৰ্গে, 13 বছৰীয়া নহয় চাগে, 17 বছৰীয়া বা 16 বছৰীয়া তেনেকুৱা আছিল, জুবিন গাৰ্গে চৰি আহিছিল। জুবিন ৱাজ সেন্টেন্সড টু 3 months ইন জেইল। জুবিন গাৰ্গৰ 3 মাহ কাৰাদণ্ড হ'ব বুলিও কৈছিলে, যিটো পিছত নহলগৈ বাৰু। কিন্তু কিহৰ কাৰণে চৰি আহিছিল জুবিন গাৰ্গে সেই কথাটো পিছত কিন্তু বহুতে এতিয়া বুজি পায়। ফৰ স্লেপিং আ মাইনৰ বয় ফৰ স্মকিং পাব্লিকলি, এগৰাকী 18 বছৰৰ তলৰ শিশুৱে চিগাৰেট সেৱন কৰাটোৱে সেই শিশুগৰাকীক চিগাৰেট সেৱন কৰিবলৈ বিক্ৰী কৰা দোকানীজনৰো ভুল আছে, শিশুজনৰতো ভুলেই আছে, আৰু লগতে মাক দেউতাকৰো কিন্তু চূড়ান্ত ভুল আছে। নিজৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি কৰি আছে আজিকালি মাক দেউতাকে নাচাই, সকলো ধৰণৰ ফ্ৰীডম দি দিয়ে, পইচা হাতত দি দিয়ে। গতিকে এই যে চৰটো মাৰিছিল জুবিন গাৰ্গে চৰি হোৱাৰ কাৰণে এই ঘটনাটো এটা চাপ বহি ৰ'ল, হয়নে? আৰু সেই ল'ৰাজনে হয়তো জীৱনত আৰু সেইটো কাম নকৰিব, আৰু তাৰ লগৰ যিমান আছিলে সকলোৱে হয়তো আজি কি ভাবে যে নাই মই ৰাজহুৱা স্থানত স্মকিং নকৰো। এতিয়া স্মক কৰাটো চবৰে নিজা কথা, কিন্তু ৰাজহুৱা স্থানত কৰিব নালাগে। ৰাজহুৱা স্থানত কি থাকিব পাৰে, বহুতো এনেকুৱা মানুহ থাকিব পাৰে যাৰ উশাহ লওঁতে কষ্ট হয়, এজমা থাকিব পাৰে কাৰোবাৰ, হয়নে? বহুতো বয়সস্থ মানুহ থাকিব পাৰে যাৰ হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে, লাং ইনফেকচন থাকিব পাৰে, প্ৰেগনেন্ট লেডি থাকিব পাৰে। গতিকে ৰাজহুৱা স্থানত যে স্মক কৰিব নালাগে সেই কথাষাৰ জুবিন গাৰ্গে সেই বস্তুটোৰহে বিৰোধিতা কৰিছিল। আচলতে চৰ এটা মাৰি দিয়াটো ডাঙৰ কথা নহয়। অসমত কি হয়,
ডাঙৰে সৰুজনক কিবা বেয়া দেখিলে চৰ এটা মাৰি দিয়ে, কিন্তু কিবা এটা ভাল ভাবি মাৰিছে, সেই ল'ৰাটোক বেয়া পাই পেলাই চৰিওৱা নাছিল, ৰাইট? গতিকে এনেকুৱা বহুতো ধৰণৰ বিষয়বস্তুত প্ৰশ্ন উত্থাপন হৈ আহিছে, বহুতো বিষয়বস্তু মানুহে পিছত উদ্ভাৱন কৰিছে বা পিছত উপলব্ধি কৰিছে, ঠিক আছে? The boy, সেই ল'ৰাজন কি আছিল, happened to be from a prominent family, ডাঙৰ ঘৰৰ পৰিয়ালৰ ল'ৰা আছিল, which magnified the controversy, যিটোৱে বিতৰ্কটোক আৰু ডাঙৰ কৰি দিলে, while his action was legally wrong, it stepped not from aggression but from moral protectiveness. জুবিন গাৰ্গে যিটো একশ্যন লৈছিল সেইটো লিগেলি কিন্তু এইটো ভুল আছিলে, কিন্তু এই কথাষাৰ কি আছিলে, নট ফ্ৰম এগ্ৰেশ্যন বুলি কৈছে, কোনো ঘৃণা বা বিদ্বেষৰ বলি হৈ পেলাই নহয়, জুবিন গাৰ্গে আচলতে মৰেলি সেই ল'ৰাজনক প্ৰটেক্ট কৰিব বিচাৰিছিল, যে এই কথাটো অনুচিত যে সেই ল'ৰাজনক শিকাই দিবলৈ বিচাৰিছিল। বাট জুবিন গাৰ্গ কোনো ফিল্টাৰ নথকা মানুহ, তেল মাৰিব নাজানে কাকো, কোনোবাই ভাল লাগে এনেকে কলে ভাল পাব তেনেকে কলে ভাল পাব বুলি নাভাবে, যিটো উচিত বা যিটো অনুচিত সেইটোকে কৈ দিছিল সদায়। তাৰপিছত কি আহিলে, জুবিন explained that he reacted impulsively seeing a teenager smoking in public, his way however flawed of opposing bad influence on youth. জুবিন গাৰ্গে সদায় এইটোৱে কৈছিল যে তেখেতে ইম্পালচিভলি আচলতে কামটো কৰিলে, কিন্তু এইটো কৰিব নালাগিছিল বুলিও কৈছে, আৰু কৈছে যে এইটো বস্তু আচলতে কি হয়, যাতে বেয়া ইনফ্লুৱেঞ্চ নপৰে, যুৱখিনি এটা শক্তিটো দেশৰ, যুৱসকল দেশৰ শক্তি, আৰু যুৱসকলে জুবিন গাৰ্গক খুব ফলো কৰে, যিটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব আছে, হয় নে নহয়? আমি জয় জুবিন দা কিয় কওঁ, এই যুৱসকল জুবিনৰ লগত আছিলে, আৰু যুৱসকল বিপথে পৰিচালিত হোৱাটো জুবিনে বিচৰা নাছিল, আচলতে তাৰে এটা প্ৰতিফলন আছিল সেই ঘটনাটো। ইট ৰিভিলড দ্য কোৰ ট্ৰুথ এবাউট হিম, হি ৱাজ গভৰ্নড মোৰ বাই ইমোশনছ দেন ৰিষ্ট্ৰেইনড, ঠিক আছে, এণ্ড হিজ ইণ্টেণ্ট ৱাজ কাৰেক্টিভ নট ভায়োলেণ্ট, তেখেত হিংস্ৰ হবলৈ বিচৰা নাছিল, কিন্তু শুধৰণি কৰি দিব বিচাৰিছিলে। জুবিন গাৰ্গছ লাইফ ৱাজ এ ৰিফ্লেকশ্যন অফ হিজ এছেন্স, আনস্ক্ৰিপ্টেড, ট্ৰেন্সপাৰেণ্ট এণ্ড পেশ্যনেটলি হিউমেন। এই তিনিটা কথা আমি মনত ৰাখিব পাৰো জুবিন গাৰ্গৰ বিষয়ে, আনস্ক্ৰিপ্টেড, ট্ৰেন্সপাৰেণ্ট এণ্ড পেশ্যনেটলি হিউমেন। সদায় এইটো আদৰ্শেৰে চলিছিল, আৰু তেখেতৰ প্ৰতিটো কামে এই বস্তুটো ফলো কৰি, তেখেতৰ প্ৰতিটো কামে এইটো বস্তু ৰিফ্লেক্ট কৰিছিল। দ্য ক্লাইম্বিং আ লাইট পোষ্ট কণ্ট্ৰভাৰ্চি, লাইটৰ পোষ্টত জুবিন গাৰ্গ উঠি গৈছিল, এইটো এটা সাংঘাতিক বিতৰ্ক হৈছিলে। ইয়াতে যিখিনি কথা আছে এইখিনিৰ পিছত মই আচল কথাটো আপোনালোকক বৰ্ণনা কৰি দিম। ৰেফাৰ্ছ টু এন ইনচিডেণ্ট ৱেৰ জুবিন গাৰ্গ ৱাজ চিন ক্লাইম্বিং এ লাইট পোষ্ট ডিউৰিং আ পাব্লিক ইভেণ্ট, এটা পাব্লিক ৰাজহুৱা প্ৰগ্ৰেম এটাত লাইট পোষ্টত জুবিন গাৰ্গ উঠি গৈছিল। এইটো কিয় উঠিছিল, এইটো কথা জুবিন গাৰ্গৰ নিজৰ মুখেৰে আমি শুনিছো, which attracted criticism and social media buzz. This act was perceived by some as reckless or attention-seeking behavior. Attention-ৰ দৰকাৰ জুবিন গাৰ্গক নাই, জুবিন গাৰ্গ য'তে যায় এনেও attention পায়ে যায়, গতিকে attention-seeking behavior নাছিল। আচলতে কি, এই প্ৰগ্ৰেমটোত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক, বহুতে নামেই শুনা নাই, স্বৰ্গীয় ৰামেশ্বৰ পাঠক, তেখেতক আমন্ত্ৰণ জনোৱা হৈছিল, আৰু তেখেতক পাৰফৰ্ম কৰিবলৈ নিদি বহু সময় থিয় কৰাই তেনেকে ৰখা হৈছিল, আৰু তেখেতৰ প্ৰতি যিটো বেয়া আচৰণ কৰা হৈছিল উদ্যোক্তাসকলৰ দ্বাৰা, এই বস্তুটোৰ বিৰোধিতা কৰি জুবিন গাৰ্গে আচলতে এই বস্তুটো দেখি খুব শূন্য হৈ পৰিছিল, আৱেগিক মানুহ, আৰু এইটো বস্তু দেখি তেখেতে এইটোৰ দ্বাৰা মানে এইটোৱে তেখেতক মনত খুব দুখ দিছিল, আৰু তেখেত ক্ষোভিত হৈ পেলাই তেখেতে জানি বুজি এইটো কাম কৰিছিল, যে তহঁতে যদি এগৰাকী আৰ্টিষ্টক যদি সন্মান দিবলৈ নাজানো, তেতিয়াহ'লে ময়ো তহঁতৰ প্ৰগ্ৰেমটোক একো সন্মান নিদিও, তহঁতৰ প্ৰগ্ৰেমটো নষ্ট হৈ যাওক, এই বুলি আচলতে কামটো কৰিছিল। আচলতে ইণ্টেনশ্যন যিটো আছিল সেইটো ৰাইট আছিল, তেখেতৰ যিটো সেই ইণ্টেনশ্যনটো দেখুওৱাৰ যিটো পদ্ধতি সেইটো তেখেতৰ বেলেগ আছিলে, যদিকে বহুত কণ্ট্ৰভাৰ্চি হৈছে এইবোৰ বস্তুক লৈ, কিন্তু আচলতে ইণ্টাৰেষ্টিং ফেক্টৰটো এইটোৱে যে জুবিন গাৰ্গৰ ইণ্টেনশ্যনছ কেতিয়াও বেয়া নাছিলে। However, understanding Jubin's personality as unfiltered and spontaneous, the incident reflects his natural exuberance and unrestrained expressiveness, which often led to misunderstandings. তেখেতৰ unrestrained আছিল expressiveness বিলাক, কোনো বান্ধোন নামানিছিল তেখেতৰ এক্সপ্ৰেছিভনেছে, সেইটো বস্তুৱে তেখেতক বহুত সময়ত মানে এনেকুৱা বিমূৰত পেলাইছিল যে মানুহে তেখেতক ভুলকে বুজিছিল। গতিকে জুবিন গাৰ্গৰ হাঁহিটো দেখিলে গম পায় আচলতে কিমান সৰল আছিল তেখেতে, হয় নে নহয়? His candor often clashed with social expectations, but behind every controversy lay sincerity rather than hate. He questioned established norms. এইখিনি কথা মই আগতেও কৈছো, গতিকে এইখিনি আৰু এতিয়া আকৌ বহলাবলৈ নাযাওঁ। ইয়াৰ পিছত আৰু ক'বলগীয়া কিছু কথা আছে। ক'বলগীয়া কথাখিনি posthumous records and legacy. জুবিন গাৰ্গে জীৱন্ত হৈ থকা দিনত বহুতো ৰেকৰ্ড লেগেচি আমাক এৰি দিলে। posthumous records, মৰণোত্তৰভাৱেও কেইবাটাও তেখেতে খ্যাতি লাভ কৰিলে, মৰণোত্তৰভাৱেও কেইবাটাও ৰেকৰ্ড প্ৰতিষ্ঠা হৈ গ'ল। এইকেইটা কি আছিলে? ফলোৱিং হিজ ডেথ ইন ছেপ্টেম্বৰ 2025, ছেপ্টেম্বৰত যি তেখেতৰ মৃত্যু হ'ল, এমাহৰো বেছি দিন উকলি গ'ল। জুবিন গাৰ্গ ফিউনাৰেল ইন গুৱাহাটীত যি ফিউনাৰেল, যি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যিমান মানুহ জমা হ'ল, এইটো কি আছিল কিন্তু drew one of the largest gatherings in Indian history. ভাৰতবৰ্ষৰ
আটাইতকৈ বেছি জনসমাৱেশৰ ভিতৰতে এটা অফিচিয়েলি ৰেকগনাইজ বাই দ্য লিমকা বুক অফ ৰেকৰ্ডছ এজ দ্য ফৰ্থ বুলি প্ৰথমতে কৈছিল, বাট ইভেঞ্চুৱেলি এইটো ছেকেণ্ড লাৰ্জেষ্ট ফিউনাৰেল গেডাৰিং ৱৰ্ল্ড ৱাইড। গোটেই বিশ্বতে মানুহৰ মৃত্যুত ইমান মানুহ জমা হোৱা এটা জনসমাৱেশ যিটো হয় মানুহৰ মৰণোত্তৰ ভাৱে, এই জনসমাৱেশৰ কিন্তু দ্বিতীয় বৃহত্তম জনসমাৱেশ হিচাপে পৰিগণিত হৈছিল। এই লিষ্টখনত কোন কোন আছে? পোপ ফ্ৰেন্সিছ, মাইকেল জেকচন এণ্ড কুইন এলিজাবেথ দ্য ছেকেণ্ড এনেকুৱা ব্যক্তিৰ নাম আছে। সেইখন লিষ্টত জুবিন গাৰ্গ আছে, অসমৰ এগৰাকী ব্যক্তি। গতিকে সেই মানুহজনৰ যিটো অৰা, ইউ কেন ফিল ডেট, ৰাইট? গতিকে তেনেকুৱা বহুতো মাইলষ্টন আমি দেখিবলৈ পাইছিলো। কিমান মানুহ ইয়াতে গোট খাইছিলে, হয়নে? চকুৰে যিমান দূৰলৈ দেখা যায় সিমান দূৰলৈ মানুহ আৰু মানুহ। কাৰণ এই জুবিন গাৰ্গে কি উপাৰ্জন কৰিছিল? জুবিন গাৰ্গে পইচাটো বহুত উপাৰ্জন কৰিছিল, আৰু সেই পইচা জুবিন গাৰ্গে এটকাও নাৰাখি চব বিলাই দিছিল। কিন্তু জুবিন গাৰ্গে মানুহ উপাৰ্জন কৰিছিল, এইবোৰ মানুহ, এই মানুহবোৰ, ঠিক আছে? The funeral procession spanned multiple days, কেইবাদিন ধৰি হৈ আছিল, and across different cities, কেইবাখন চহৰতো হৈছিল, symbolizing the scale of his cultural impact. সাংস্কৃতিক তেখেতৰ যি প্ৰভাৱ আছিল, এই প্ৰভাৱটো কিন্তু দেখুৱাইছিল। Reportedly, more than 5 million people, প্ৰায় 50 লাখতকৈ অধিক মানুহ অনলাইন এণ্ড অফলাইন কম্বাইন কৰি পেলাই participated in vigils and tributes within 24 hours. 24 ঘণ্টাৰ ভিতৰতে যিমান পুৰণি বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল, এই প্ৰতিটো অনুষ্ঠান মিলি অনলাইন অফলাইন সকলো মিলি 50 লাখতকৈ অধিক মানুহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। এইটো বহুত ৰেয়াৰ নহয়, এইটো এফালৰ পৰা চাবলৈ গ'লে অসম্ভৱ, আৰু যিটো বস্তু আগতেও হোৱা নাছিল আৰু পিছলৈও নহ'ব। His memorial has been postponed as Assam's first His memorial has been proposed as Assam's first musical heritage park, featuring over 1000 hours of his recorded music. Musical heritage park হিচাপে propose কৰা হৈছে, এখন বনোৱা হ'ব তেখেতৰ যি সমাধি ক্ষেত্ৰ, তাতে featuring over 1000 hours of his recorded music, প্ৰায় 1000 ঘণ্টাতকৈও বেছি তেখেতৰ গান, ৰেকৰ্ডেড গানৰ ডিউৰেশ্যনেৰে তাতে কি কৰা হ'ব, সেইখিনি তাতে দিয়া হ'ব। Globally, he is now often cited as India's most prolific multilingual recording artist. Globally, এটা গোলকীয়ভাৱে গোটেই বিশ্বত তেখেতক তেনেকে জনা যায় যে ভাৰতবৰ্ষৰ most prolific multilingual recording artist, surpassing national benchmarks set by legends like Lata Mangeshkar and S.P. Balasubramaniam in linguistic diversity. যি ভাষাৰ যি বৈচিত্ৰ্য, তেনেকুৱা ক্ষেত্ৰত বহুত ভাষাত গীত ৰেকৰ্ড কৰা বহুতো আৰ্টিষ্ট আছে, যেনে কিংবদন্তীসকল আছে, লতা মংগেশকাৰজী, S.P. বালাসুব্ৰমণিয়াম চাহাব, আৰু তেখেতসকলৰ লিষ্টত কিন্তু এতিয়া জুবিন গাৰ্গৰো নাম আছে। এইটো বহুত ডাঙৰ, ঠিক আছে? গতিকে ক'বলগীয়া আমাৰ বহুতো কথা থাকিয়ে গ'ল, কিন্তু এটা ভিডিঅ'ত গোটেইখিনি কথা কৈ শেষ কৰা সম্ভৱো নহয়। আপোনালোক আটাইকে ভিডিঅ'টো যিহে শেষলৈকে চালে মই ধন্যবাদ জনাইছো, আৰু আমি জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া সেয়া আৰু অধিক ক্ষিপ্ৰতৰ হওক আৰু অধিক ভালদৰে চলক, সেইটোৱে আমাৰ ফালৰ পৰা কামনা কৰিছো। টিম ই কুঁহিপাতৰ ফালৰ পৰা, মোৰ নিজৰ ফালৰ পৰা সেইটোৱে কামনা কৰিছো। আৰু মই আহ্বান জনাব বিচাৰিছো যে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আছিল, কেৱল সৃষ্টিৰাজিয়ে নহয়, জুবিন গাৰ্গৰ যি চিন্তাধাৰা, জুবিন গাৰ্গৰ যি মানসিকতা আছিল, এই জুবিন গাৰ্গে এখন বৰ অসম গঢ় দিব বিচাৰিছিল। জাতি ভেদ, ধৰ্ম, এইবিলাকৰ বাধা বেৰিয়াৰ্ছ বিলাক অতিক্ৰম কৰি এখন ডাঙৰ এজ এ হোল আমাক এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে গঢ় দিব বিচাৰিছিল। আমি যাতে অটুট থাকো, সেই জাতিটো গঠনৰ দিশে যাতে আমি সদায় এখোজ এখোজকে আগবাঢ়ো, আমি প্ৰকৃতিক ভাল পাবলৈ শিকো, জীৱ জন্তুক যাতে আমি ভাল ব্যৱহাৰ কৰো, আৰু মানুহে মানুহৰ প্ৰতি যাতে আমি কাম কৰি যাওঁ। জুবিন গাৰ্গে যি ধৰণে কৰিছিল, সিমানটো লেভেলত আমি মেটচ কৰিব কোনেও নোৱাৰো, কিন্তু আমি অন্তত চেষ্টা হলেও যাতে কৰো, আৰু সেইখিনি আমি যেতিয়া কৰিব পাৰিম, তেতিয়া জুবিন গাৰ্গ আমাৰ মাজত সদায় অমৰ হৈ থাকিব। সেইটোকে কামনা কৰিছো, জুবিন গাৰ্গ অমৰ হওক। আমি সকলোৱে এটা অসমীয়া জাতি হিচাপে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছো। জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক লাগে, অতি সোনকালে লাগে। আৰু মোৰ লগতে হয়তো আপোনালোকেও এইটো কথা অনুভৱ কৰিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে আপোনাৰ চিনাকি যিসকল জুবিন অনুৰাগী আছে, যিসকল এনেকুৱা ব্যক্তি আছে যিয়ে জুবিন গাৰ্গক এডমায়াৰ কৰে, তেখেতসকলৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আৰু আমাৰ সৈতে জড়িত হৈ থাকক আহিবলগীয়া ভিডিঅ'সমূহৰ বাবে। আমি আৰু কিছুমান বস্তু লৈ আহিম, আৰু কিছুমান ফেক্টছ আপোনালোকৰ মাজলৈ লৈ আহিম। ই কুঁহিপাত আপোনাৰ সৈতে আছে আৰু সদায় থাকিব। জুবিন গাৰ্গ অমৰ হওক। আৰু আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিম। আপোনালোক আটাইলে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। জয় আই অসম, জয় জুবিন দা।